মিউজিকতে কথাখিনি বুজাই দিয়ে ন মানে এক্সট্ৰা শব্দ নহ'লেও কেতিয়াবা মিউজিকটোৱে কৈ দিয়ে কি ক'ব খুজি আছে এটা আখৰা বন্দনা কৰি বুলি এটা তেওঁলোকৰ এটা হেৰি এটা আছে সৰু এটা আছে ফোক আপুনি নিজে সেইটো কি ভাবে যে আমি আমাৰ নিজৰ মিউজিকখিনি কেনেকৈ বেছি মানুহক আৰু শুনাব পাৰোঁ মানে ইণ্টাৰেষ্টিং কৰিব লাগিব মিউজিকটো সুৰটো একেই থাকিব লাগিব কিন্তু মোৰ হিচাপত সুৰটো বেলেগ চেঞ্চাৰ কৰিলে বা শব্দ চেঞ্চাৰ কৰিলে বেয়া কথা ইমান ধৈৰ্যৰে কেনেকৈ লাগি আছোঁ এইটো ক্ষেত্ৰত আগতেতো ইমান হুঁচৰিত বাঢ়ি বজাইছিলোঁ আগতে ঢোল বজাইছিলোঁ ঢোল তেতিয়া তাৰ পৰা আহি ইয়াত কেনেকৈ পালোঁ মই কেতিয়াবা পটকৈ মাজৰ জাৰ্ণিখিনি মানে পাহৰি যাওঁ স্মৃতি শক্তিটো কেতিয়াবা কাম নকৰা হৈ যায়তো ইয়াত কেনেকৈ পাই গ'লে মই এখন মঞ্চত বা তেনেকুৱা হয় তো সেই পৰিৱেশটো দেখি কোনোবাখিনি কেতিয়াবা ডিষ্টাৰ্বো হওঁ শিকি আছোঁ আৰু এতিয়া কেনেকৈ ধৰণে আমাৰ অসমত কি কৰিলে মানে পাৰি যে এটা ইনষ্ট্ৰুমেণ্টেল পৰিৱেশ গঢ় তুলিবলৈ নহ'লে কি হ'ব এটা সময়ত আজিৰ পৰা 10 বছৰ পিছত মাক বাপেকে ল'ৰা ছোৱালী কেতিয়াও নপঠাব যে তই বজা কিবা এটা মন যোৱা কথা ভাল লগা ইনষ্ট্ৰুমেণ্ট এটা কোনোবাই বজাব খুজিলে নেলাগে তই এইটো কৰিলেতো এনেকুৱা অৱস্থা হ'ব এইটো কি হয় এইটো হ'ল জাপানিজ হয় ইয়াক ৰেকৰ্ডাৰ বুলি কোৱা যায় অফ দ্য কেম কথা এটা কওঁনে এতিয়া বাহিৰা প্ৰেমলৈ যাওঁ দেই ইংলিছ প্ৰেম এই উদাহৰণ আৰু ইণ্ডিয়ালৈ আহিলে মানে কি হ'ব নমস্কাৰ অন্তল পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বহাগ বিহুৰ উপলক্ষে আমি চেষ্টা কৰি আছোঁ অসমৰ বিভিন্ন সংস্কৃতিৰ কথা আলোচনা কৰিবলৈ বিশেষকৈ অসমৰ লোক সংস্কৃতিৰ কথা আজি আমাৰ মাজত এটা বিশেষ এনেকুৱা বেণ্ডৰ এজন বিশেষ ব্যক্তি আছে যোনে আচলতে এনেকৈ লোক সংস্কৃতিক আগফালে আনি পালে আচলতে নৱপ্ৰজন্মৰ মাজত ইয়াক চৰ্চিত কৰিবলৈ বিচাৰি আছে এনেকুৱা একো কথা নহয় যে অসমৰ লোক সংস্কৃতিৰ কথা সকলোৱে নাজানে বা কোনো নাজানে এটা নতুন ধৰণে এটা নতুন ৰূপত আচলতে ইয়াক পৰিৱেশন কৰিবলৈ চেষ্টা কৰি আছে বিশেষ বেণ্ডটোৱে যাৰ নাম হৈছে ক্লাছিক ফ'কৰ গোটেই বেণ্ডটোৰে জন্ম দিছিল আমাৰ মৰমৰে লক্ষীনন্দন লাহন লক্ষীদা ইয়াৰে পূৰ্বে আমাৰ পডকাষ্টত আজিৰ পৰা 1.5 বছৰ পূৰ্বে আহি আমি বিভিন্ন কথা সেই সময়ত পাতিছিলোঁ বাঁহীৰ কথা পাতিছিলোঁ মিউজিকৰ কথা পাতিছিলোঁ বাদ্যযন্ত্ৰৰ কথা পাতিছিলোঁ আজিও এপিছডটো কোনো বেলেগ নহয় খালি তাতকৈ আৰু অকণমান ডেপ্থ আছে তাতকৈ আৰু অলপ গভীৰ কথা পতা হৈছে আৰু আমি চেষ্টা কৰিছিলোঁ বিশেষকৈ আলোচনা এইটো কৰিবলৈ যে আমি অসমত যেতিয়া শিল্পী বুলি কওঁ আমি কেৱল গায়কসকল আমি কেৱল অভিনেতা অভিনেত্ৰীসকলকে চিনি পাওঁ কিন্তু আমি দেখা পাওঁ যে মিউজিচিয়ানসকলে সেই স্বীকৃতিটো লাভ নকৰে আমি এই এপিছডটোত চেষ্টা কৰিছিলোঁ এইখিনি কথাই আলোচনা কৰিবলৈ যে কেনেকৈ তেওঁলোকে কিছুমান এনেকুৱা ঘটনাৰ সন্মুখীন হয় এনেকুৱা কিছুমান হ'ব নলগা ঘটনাৰ সন্মুখীন হয় যাৰ পিছত তেওঁলোকৰ আচলতে জীৱনৰ গতি সকলো সলনি হৈ যায় আমি কথা পাতিছোঁ কেনেকৈ বাঁহীৰ আন বেলেগ বেলেগ সুৰৰ পৰা বেলেগ বেলেগ নৱৰসৰ আচলতে সোৱাদ আমি ল'ব পাৰোঁ এই খণ্ডটো বিৰাটে স্পেচিয়েল এই খণ্ডটো বিৰাটে ধুনীয়া আমি আশা কৰিছোঁ আপোনালোকে শুনি ভাল পাব কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে অসম তথা ভাৰতৰ ক'ৰ পৰা চাই আছে আমাৰ গম পাই ভাল লাগে জানি ভাল লাগে আৰু নতুন ভিডিঅ' বনাবলৈ মন যায় এই গোটেই পডকাষ্টৰ খণ্ডটো শেষলৈকে চাব লক্ষীদা ৱেলকাম টু দ্য পডকাষ্ট ৱেলকাম বেক টু দ্য পডকাষ্ট থেংক ইউ কি খবৰ বঢ়িয়া তোমাৰ কেনেকুৱা মজা 1.5 বছৰ পিছত বহুত দিনৰ পিছত মানে লগ পাই ভাল লাগিছে কণ্টেক্ট আছিল কাৰণে মেবি এনেকুৱা লগা নাই যে আমি বহুত দিনৰ মূৰত লগ পাইছোঁ বাট কেনেকুৱা চলিছে কাম কাজ বঢ়িয়া চলি আছে জীৱন ৰিচেণ্ট কোক ষ্টুডিঅ'ৰ ইয়াৰ কাৰণে একদম শুভেচ্ছা জনালোঁ বিৰাট ধুনীয়া লাগিছে থেংক ইউ সেইটো এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিল সাংঘাতিক বহুত প্ৰফেচনেল বহুত তোমাৰ কি ক'ম মই ভ্লগো বনাই আনিছোঁ দেই মই দিয়াহে নাই কিন্তু তাত মানে বহুত শিকিবলৈ পোৱা গ'ল বহুত প্ৰফেচনেল আমাতকৈ বহুত বেছি প্ৰফেচনেল সাংঘাতিক ধৰণৰ এক্সপিৰিয়েঞ্চ প্ৰত্যেক ক্ষেত্ৰতে টেকনিকেলি প্ৰফেচনেলি মানে সিহঁতে আমাতকৈ বহুত মানে আমাৰ নিচিনা
মানুহখিনিতকৈ বহুত বেছি আপগ্ৰেড মানে মই ভিডিঅ'টো চাই থাকোঁতে দেখিলোঁ একদম কৃষ্ণৰ নিচিনা জোলনাখনত বহি একদম অকলে বজাই সিহঁতে ষ্টাডি কৰিছে মোকো ষ্টাডি কৰিছে আমাৰ অসমখনৰ কালচাৰটো ষ্টাডি কৰিছে কাৰণ সিহঁতটো বেলেগ মানুহ এটা প্ৰডাকশ্যনৰ মানুহবিলাক বেলেগ কিন্তু মই এইটো আচৰিত হৈ গ'লোঁ যে সিহঁতে লাড়ু তিল পিঠা সেইবিলাক কনচেপ্ট চব তেওঁলোকে কৰে চব তেওঁলোকে ইয়াৰ পৰা লৈ গৈছে আমি যিবিলাক ড্ৰেছ পিন্ধিছোঁ যিটো দেখিছে মোৰ ড্ৰেছটো বা শংকুৰ ড্ৰেছটো তাতে মানে পাটৰ কাপোৰ ইয়াৰ পৰা নিছে শুৱালকুছিৰ পৰা লৈ গৈছে তেওঁলোকে ইমান মানে পাৰফেকশ্যন অ'কে মই ভাবিছিলোঁ সেইখিনি আকৌ ইন হাউচ আমাৰ অসমৰ কোনোবাই কৰে বুলি ইয়াৰ পৰা পঠাইছে তেওঁলোকে মঙুৱাইছে ইয়াৰ পৰা পঠাইছে তালৈ বঢ়িয়া তাতে ডিজাইনাৰ বনাই দিছে তাৰপিছত কিন্তু তাৰপিছত বিশেষকৈ ফ'ক গান লৈ পেলাই অসমত এটা আলোচনা আৰম্ভ হৈ গ'ল একদম বহাগ মাহৰ আগতে কিন্তু তাৰ মাজতো এইবোৰ থাকেই অলপমান মই এই সংস্কৃতিটোৰ কথা জানিব খুজিলোঁ যে সেইদিনাখন শংকুদাহঁতেও এইখিনি কথা কৈছিল যে কেনেকৈ আচলতে মৰাণ সম্প্ৰদায়ৰ লোকসকলৰ এটা বিশেষ গীত হাতী কি বুলি কৈছিল হাতী শিকোৱা নাম বুলিও কয় হাতী শিকোৱা গীত বুলিও কয় মানে এনেকুৱাতো আৰু বহুত আছে চাগে আছে বহুত আছে কিছুমান এনেকুৱা গীত আছে যিবিলাক আমি গাঁৱে ভূঞে এতিয়াও লুকাই আছে মানে আৰু ভেকুলী বিয়া পাতে বুলি কয় শুনিছেনে কেতিয়াবা আমাৰ গাঁও সেইফালে হয় তাৰ বৰষুণৰ কাৰণে তাৰ এতিয়া ঢোলৰ চেওঁবিলাক বেলেগ বহুতে এতিয়া নাইকিয়া হৈ গৈছে লাহে লাহে সেইফালে অলপ চলপ কিবা কৰি আছে আৰু কিন্তু মানে সংৰক্ষণ কৰাটো বহুত জৰুৰী এতিয়া বৰ্তমান সময়ত আপোনাৰ বেণ্ডৰ নাম ক্লাছিক ফ'ক বুলি দি দিলে মানে মোৰ নাজানো লাষ্ট কেইটামান মাহ ধৰি মানে ইমান ফ'ক এয়াৰ লৈ পেলাই এটা ইণ্টাৰেষ্ট বাঢ়িছে মানে যাকে পাওঁ সেই কথাটো আলোচনা কৰিবলৈ চেষ্টা কৰোঁ বাট ক্লাছিক ফ'ক বস্তুটোক যদি আমি আৰু অলপ ডিফাইন কৰোঁ যে অসমৰ হয়নে ফ'কটো ক্লাছী আৰু যদি হয় কিয় বুলি ভাবে আপুনি অসমৰ বহুত ক্লাছী হয় কাৰণ চোৱা যেতিয়া বৰগীত অধ্যয়ন কৰিবলৈ যেতিয়া মানুহ বিদেশৰ পৰা আহে আমাৰ অসমীয়া বিহুটো অধ্যয়ন কৰিবৰ কাৰণে পঢ়িবৰ কাৰণে ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে বাহিৰৰ পৰা মানুহ আহে গতিকে অভিয়াছলি ক্লাছী হয় ৱৰ্ল্ড ক্লাছ হয় মই ভাবোঁ তেনেকৈ আৰু আমি ইয়াক যিমান পাৰোঁ আগুৱাই লৈ যোৱাটো আমাৰ দায়িত্ব আমি নতুন প্ৰজন্ম এইখিনিতো বিহু লৈ শিল্পী লৈ পেলাই বিতৰ্ক হৈ আছে চাই আছোঁ দেখি আছোঁ চাওঁ বুলি নাচাওঁ নিজে ওলাই আহি যায় ফিডত বাট দেন এই শিল্পী বস্তুটো আকৌ গৈ পেলাই মানে শেষত গৈ এনেকুৱা হৈ যায় যে ক্ৰিকেটতো খেলখন বলাৰতকৈ বেছি প্ৰাধান্য বেটাৰে পাই যায় আৰু এই শিল্পীৰ খেলখনতো প্ৰাধান্য আৰু বা চৰ্চা কেৱল গায়কখিনিয়ে হৈ থাকে সেইটো হয় এইটো দুখ লগা কথা কিয়নো তাৰে আঁৰৰ লগত থকা মানুহখিনি বা মিউজিচিয়ানসকল বিশেষকৈ তেওঁলোকেও সমান গুৰুত্ব পাব লাগে আৰু বিশেষকৈ আপোনাৰ পৰিকল্পনাত আপুনি গোটেই এটা এনেকুৱা বেণ্ড বনাই লৈছে য'ত আপোনালোকে ইনষ্ট্ৰুমেণ্টছৰ লৈ পেলাই কৰিছে এই শিল্পী বিতৰ্কৰ লগত এই কথাখিনি যদি মই সাঙুৰ খাই আপোনাক সোধোঁ যে এই শিল্পী কথাটোক আপুনি কেনেকৈ চায় আচলতে তুমি কোৱা কথাখিনি কিছুমান ক্ষেত্ৰত হয় প্ৰাধান্যটো অকণমান কম পোৱা যায় বা মাননীয় কম পোৱা যায় আৰু ছ'চিয়েল মিডিয়াত দেখাও যায় যে ৰাইজে যথেষ্ট মানে বাদ্যযন্ত্ৰী শিল্পীক ছাপোৰ্ট কৰে পাব লাগে সন্মান পাব লাগে মাননি পাব লাগে ভালকৈ নহ'লে এটা সময়ত স্কেনাৰ দিব লগা অৱস্থা হয় গতিকে সেই বস্তুটোৱে ভাবি আৰু আমাৰ নিজৰ কালচাৰটোৰ কথাও ভাবি দুয়োটাই ভাবি মই কেইবাবছৰ প্লেনিং যে আমি এটা ইনষ্ট্ৰুমেণ্টেল বেণ্ড কৰোঁ ৰাইজৰ সঁহাৰি ছ'চিয়েল মিডিয়াত দেখিছোঁ কিন্তু আচলতে এই বছৰ গম পোৱা যাব যে ৰাইজে ছ'চিয়েল মিডিয়াতে সঁহাৰি দিয়ে নে বাস্তৱতো তেওঁলোকৰ মানে আমাৰ কাৰণে মৰম আছে তো তেনেকুৱা ধৰণৰ প্লেন এটা কৰি আমাৰ এটা দল ওলাইছোঁ বাদ্যযন্ত্ৰীবিলাক লৈ তো ৰাইজক আগত যাওঁ কেনেকুৱা ধৰণৰ হয় কি কৰিব পাৰি চাওঁ মানে কেনেকুৱা হ'ব বেণ্ডটো সাধাৰণতে আমিতো বেলেগ বেণ্ড বুলি কৈ দিয়াৰ লগে ড্ৰাম চামৰ আমি দেখোঁ আছে চব আছে বেণ্ড মানে হ'ল কি এতিয়া আমাৰ স্ক'পটোৰ ওপৰত কথা আমি কৰিব পৰা বস্তু যথেষ্টখিনি আছে যেনে কেতিয়াবা আমি এখন মঞ্চত আমাৰ গোটেই ইনষ্ট্ৰুমেণ্টেল বজোৱা মানুহখিনিয়ে বজাই থাকিব পাৰফৰ্ম কৰি থাকিব কেতিয়াবা মই এখন মঞ্চত ছবিৰে গোটেই অনুষ্ঠানটো আৰম্ভ কৰিব এখন ছবি আঁকি কাৰণ আৰ্টিষ্ট বুলি ক'লে মানে এটা কলাৰ হেৰি নহয় বা কেতিয়াবা মই ঢোলটো বজাই আৰম্ভ কৰিব কেতিয়াবা পেঁপা বজাই আৰম্ভ কৰিব কেতিয়াবা বাঁহী বজাই কেতিয়াবা গায়ো অকণমান কিন্তু পৰিৱেশটোৰ ওপৰতো কথা এতিয়া বিহুত যিহেতু কিমান দূৰ হজম কৰিব সেইটো ক'ব নোৱাৰোঁ কাৰণ পৰিৱেশ অকণমান বেলেগ হৈ থাকে আমাৰতো গম পাই চাই বিহুত অকণমান ধৰি থাকে যিহেতু গতিকে সেইটো লক্ষ্য কৰি আমি যিমান পাৰোঁ এইবাৰ বিহু অনুষ্ঠানৰ বাহিৰে বাকীবিলাক বাৰু তেনেকৈ ধৰণে কৰিম কিন্তু বিহুত আমি ভাবিছোঁ যে যিবিলাক গীত আমাৰ নোহোৱা হৈ গৈছে বৰ্তমান সময়ত মানুহে নুশুনে নতুন প্ৰজন্মই কিন্তু আমি যেনেকৈ এটা ট্ৰেক কৰিছিলোঁ ফুলেশ্বৰী
ক্লাইঞ্জাৰ মই কৈছিলোঁ যে তেনেকুৱা ধৰণে আমি কিছুমান পুৰণা যিবিলাক চিৰসেউজীয়া গীত সেইবিলাক ল'ম, ইনষ্ট্ৰুমেণ্টেলি পাৰফৰ্ম কৰিম। আৰু যিবিলাক এনেকুৱা আমাৰ লোক সংস্কৃতি সুৰ যেনেকৈ বাগৰুম্বা ধৰি লোৱা, লেৱা টানা বুলি আছে বা বিভিন্ন ধৰণৰ আছে, চিফুঙত যিবিলাক বাজে বা বেলেগ বেলেগ আছে নহয়, সেই তেনেকুৱাবিলাক বস্তু আমি লৈ অলপ পলিচ কৰি ৰাইজৰ আগত পৰিৱেশন কৰিম, ৰাইজক আমোদ দিবলৈ চেষ্টা কৰিম এবাৰ। যদি মই আপোনাক সোধোঁ যে আজিৰ তাৰিখত মই ইমান এক্সপ'জ হোৱা নাই আমাৰ পুৰণি ফ'ক গানখিনিৰ লগত, হয়তো বিচাৰিও কম পাওঁ বা হয়তো ফিডত সেনেকৈ নাহেও, যাৰ কাৰণে আমি ডেইলি কনজামশ্যনটো কৰিব পাৰোঁ। এনেকুৱা আপুনি এইকেইদিনত অধ্যয়ন কৰি বিচাৰি পোৱা এটা এনেকুৱা হয়তো অসমৰ ধুনীয়া এটা সংস্কৃতি যি আপুনি ভাবে যে এইটো হয়তো আমাৰ ইয়াতে বেছি মানুহে নাজানে? আচলতে নিৰ্দিষ্ট জেগাই জেগাই জানে, নজনা নহয়, কিন্তু নতুন প্ৰজন্মৰ একেবাৰে আমাৰ বয়সৰ মানুহ বা ময়ো বহুত ষ্টাডি কৰিবলৈ বাকী আছে, যিমানখিনি পাৰোঁ আমাৰ বয়সৰ বা আমাতকৈ সৰু ল'ৰাবিলাকে মানে কিছুমান আমাৰ নিজৰ কালচাৰৰ বস্তুবিলাক শুনিবলৈ আগ্ৰহী নহয় বা নহ'লেও তেওঁলোকক নাপায়, স্ক'পটোও নাপায়। গতিকে সেইটো আমাৰো দায়িত্ব যে আমি এনেকুৱা ধৰণকে বস্তুটো আগবঢ়াই দিওঁ যাতে তেওঁলোকেও ভাল পায়, বস্তুটো আয়ত্ব কৰিব পাৰে, জানে নিজৰ কালচাৰটো জীয়াই থাকিব আৰু ভালো লাগক যাতে শুনি। এনেকুৱা নহয় যে জোৰ জবস্তি বেয়া বস্তু এটা শুন, সেইটোতো আমি কৰিব নোৱাৰোঁ, কিন্তু সেইটোৱে বস্তু ভাবি কিনে আমি গৈছোঁ। বিগত 1.5 বছৰত লাষ্ট টাইম আপুনি ইয়াতে আহোঁতে আপুনি চাগে মুম্বাইলৈ গৈ আছিল নেকি কিবা প্ৰগ্ৰাম এটাৰ কাৰণে, কিবা এটা চলি আছে। সেই 1.5 বছৰত কি চেঞ্জ হ'ল আপোনাৰ লাইফত? কিমান চেঞ্জ হ'ল, মানে কি চেঞ্জ হ'ল? 1.5 বছৰত বহুতখিনি চেঞ্জ হ'ল, শিকিলোঁ বহুত কথা, ষ্টুডিঅ' লাইভ আৰু এই অসমৰ যিটো আমাৰ এটা পৰিৱেশ সৃষ্টি হৈ আছে এতিয়া, এইকেইদিনটো নহয় আগৰ পৰাও চলি আছে সৰু সুৰাকৈ কিবা কিবি তো সেই পৰিৱেশটো দেখি কোনোবাখিনিত কেতিয়াবা ডিষ্টাৰ্বো হওঁ, শিকি আছোঁ আৰু এতিয়া কেনেকৈ ধৰণে আমাৰ অসমত কি কৰিলে মানে পাৰি যে এটা ইনষ্ট্ৰুমেণ্টেল পৰিৱেশ গঢ় তুলিবলৈ। নহ'লে কি হ'ব, এটা সময়ত আজিৰ পৰা 10 বছৰ পিছত মাক বাপেকে ল'ৰা ছোৱালীক কেতিয়াও নপঠাব যে তই বজা কিবা এটা, মন যোৱা কথা ভাল লগা ইনষ্ট্ৰুমেণ্ট এটা কোনোবাই বজাব খুজিলে নেলাগে, তই এইটো কৰিলেতো এনেকুৱা অৱস্থা হ'ব। সেইটো এটা পৰিৱেশ হৈ গৈছে, কিন্তু সেই পৰিৱেশটোকে আমি বেলেগকৈ গঢ় দি যে যাতে অকল বাদ্যযন্ত্ৰ বজায়ো যে মানুহ এজন আগবাঢ়ি যাব পাৰে জীৱনত, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই ক্লাছিফকৰ সৃষ্টি হৈছে। তো সেই বাটটো মোকলাবৰ কাৰণে, বাটটো মোকলাব যাওঁতে যথেষ্ট জেং জাবৰ হেৰি কৰিব হ'বই লাগিব, কিন্তু মানে সেই বাটটো আমি মোকলাবলৈ খুজিছোঁ যাতে আমাৰ পাছৰ প্ৰজন্মই আমাক দেখি, যেনেকৈ এটা সময়ত দীপক শৰ্মাই কৰিছিলে বাঁহী অনুষ্ঠান, ইনষ্ট্ৰুমেণ্টেল অনুষ্ঠান, তেওঁৰ লগত ইণ্টাৰনেশ্যনেল মানুহ কলেব কৰিছিলে, চন্তুৰ বজাইছিলে, হাৰ্প বজাইছিলে, সেই বস্তুটো আমিও কি কোনোবাখিনিত মানে অনুপ্ৰাণিত হওঁ তেওঁক চাই। কিন্তু এতিয়া এনেকুৱা হৈ গৈছে, তেওঁতো বহুত আগতে এৰিলে, তাৰপিছৰ পৰা নোহোৱা হৈ গ'ল, আৰু এতিয়া 8-10টা মানুহ নাইকিয়া হৈছে। মোৰ জীৱনটোতো মই বম্বেত থাকি ধুনীয়াকৈ চিনেমা কাম কৰি ডাঙৰ আৰ্টিষ্টৰ লগত, চনজিৰ লগত, মোহিত চৌহানৰ লগত বজাই থাকিব পাৰিলোঁ, কিন্তু মই অসমৰ পৰা আকৌ আৰম্ভ কৰিব খুজিছোঁ, কাৰণ এই পৰিৱেশটো অসমত অত্যন্ত জৰুৰী। মই এইটো কথা পাপন দাৰ লগতো পাতিছোঁ, তেওঁ কৈছে যে একেবাৰে নোহোৱা হৈ গৈছে, এইটো বৰ বেয়া কথা হৈছে, শূন্য হৈ গৈছে। কম পৰিমাণে হ'লেতো থাকিব লাগে ইনষ্ট্ৰুমেণ্টেল যিটো এটা ধাৰা, সেই বস্তুটো ইণ্ডিয়াৰ বাহিৰত আছে, অসমৰ বাহিৰতো আছে, কিন্তু ইয়াত নোহোৱা হ'ল। গতিকে সেই বস্তুটো আৰম্ভ কৰিবলৈকে মানে সেইবিলাক এৰি মেলি মই আকৌ অসমৰ পৰা শূন্য পৰা আকৌ আৰম্ভ কৰিছোঁ। বাট তাতে সোনু নিগমৰ নিচিনা আৰ্টিষ্টৰ লগত একেলগে কাম কৰা, মোহিত চৌহানৰ লগত কাম কৰা, বা তাতে যি এক্সপ'জাৰ পাবলৈ ইয়াতে মানুহ পাগল হৈ থাকে, তাৰ পৰা আহি মানে তাতে থাকি পেলাই আকৌ ইয়ালৈ ঘূৰি আহি য'ত বিতৰ্ক ইতিমধ্যে চলি আছে, বোকাত জাপ মৰাৰ নিচিনা কথা। এই সাহসটো ক'ৰ পৰা আহিল, বা সাহস বুলি নকওঁ, সাহস মে বি সঠিক শব্দ নহ'ব, বাট এই মনটো কিয় গ'ল? মানে এই মনটো চোৱা, কোনোবা না কোনোবাই কেতিয়াবা না কেতিয়াবা কৰিবই লাগিব, এইটো চেক্ৰিফাইচ। মই নকৰিলেও আৰু কোনোবাইতো কৰিব লাগিব। যিমানে দেৰি হৈ গৈ থাকিব সিমানেই আমাৰ নতুন জেনেৰেশ্যনৰ মিউজিচিয়ানখিনিৰ কাৰণে বিশেষকৈ বেয়া হ'ব কথাটো, কাৰণ নোহোৱা হৈ যাব লাহে লাহে। সেইটো হয়। বাকী গীটাৰ কীবৰ্ডটো বাদেই দিছোঁ, আমাৰ ফ'ক ইনষ্ট্ৰুমেণ্টটো একেবাৰে বজাবলৈ সাহসেই নকৰিব মানুহে, ভয়ো লাগে, কিন্তু ভয় লাগিব, কাৰণ সেইটোৱে কেনেকৈ আমি কোনোবা আৰু এটা সেইটো এটা কাৰণ হয় নেকি, সেই ভয়টো কাৰণ হয়, কাৰণ কেনেকৈ চলিম, মানে কি যদি মই চিষ্টেমেটিকলি নবজাওঁ গালি খাবলৈ আছে নেকি, সেইটো তাতে মই নুচুৱে, সেইটোও হ'ব পাৰে। এইটো এটা কথা হয়, আমি পটকৈ গালি পায়, কিবা এটা ভুল হ'লে শুধৰাই দিয়াটো ডাঙৰ কথা, ভাল কথা, কিন্তু ভুল হ'লে তাক এনেকুৱাই গালি পাৰিব, এনেকুৱাই ট্ৰোল কৰিব, বেচেৰা আহি আৰু জীৱনত মানে কৃষ্ণ মই বেলেগে কিবা কৰিম,
ভয় খাই পলাই দিব সঁচা লাগিব কথা সেইটো হ'ব পাৰে শিকাটো জৰুৰী কিছুমান ক্ষেত্ৰত ভুল হৈ যাব পাৰে চবৰে ভুল হয় কেতিয়াবা আমাৰো ভুল হয় পৰিৱেশন কৰিলে কেতিয়াবা ভুলকৈ কেতিয়াবা হৈ যাব পাৰে তাক সমালোচনা কৰাটো ভাল কথা কিন্তু এনেকুৱা কৰিব নালাগে যাতে সি বাধ্যত পৰিয়ে বাদ দে এইটো নকৰোঁ মই বেলেগ এটা কামেই কৰোঁ ইমান গালি খোৱাতকৈ তেনেকুৱা হৈ যায় কেতিয়াবা তোমাৰ ক্ষেত্ৰতো হৈছে তুমি ইমান ধুনীয়াকৈ কিমান দিনৰ পৰা কাম কৰি আছা মাজে মাজে কেতিয়াবা আমিও দেখি পাইছোঁ যে এনেকুৱা তোমাৰ কেতিয়াবা বেলেগ চেনেলৰ আগতো মাইকৰ আগত কথা ক'ব লগা হৈ গৈছে কিছুমান ক্ষেত্ৰত সেই বস্তুটো হ'ব নালাগে বুলি মই ভাবোঁ কাৰণ নহ'লে হয় যিহেতু আমি মানুহে ৰবটো নহয় কোনোবা এখিনিত লাগে কেতিয়াবা গাত সেইটো হয় সঁচা কথা বাহিৰত সোনু নিগমৰ নিচিনা আৰ্টিষ্টৰ লগত একেলগে কাম কৰাটোত কেনেকুৱা অভিজ্ঞতা এইটো কেনেকুৱা তেওঁলোক মানে আমিতো দূৰৰ পৰা দেখোঁ কেনেকুৱা লাগিল সেইখিনি সময়ত কাম সাংঘাতিক বহুত ছিৰিয়াছ মানে তেওঁলোক নিজক লৈ ছিৰিয়াছ নিজৰ মিউজিকক লৈ ছিৰিয়াছ আৰু সম্পূৰ্ণ তাতেই সোমাই থাকে আৰু বেলেগ কথা ভাবিবলৈ সময় নাই অদৰকাৰী কথাত বিতৰ্ক কৰিবলৈ অদৰকাৰী কথাত কিবা কিবি কৰি থাকিবলৈ টাইম নাই তেওঁলোকে নিজৰ সংগীতক লৈ ব্যস্ত আৰু নিজৰ কণ্ঠক লৈ বা ৰিয়াজ কৰে সময়মতে প্ৰত্যেকখন চোৰ আগত ৰিয়াজ কৰিব এটা চোৰ আগত প্ৰত্যেক আমি লগ হওঁ বেক ষ্টেজত চবেই প্ৰেয়াৰ কৰোঁ হিন্দু মুছলিম কোনো কথা নাই চবেই একেলগে লগ হৈ হাতত ধৰি প্ৰেয়াৰ কৰোঁ যে অনুষ্ঠানখন ভালকৈ হওক তেনেকুৱা ধৰণৰ এটা ডিচিপ্লিন এটা বস্তু সোনুজীৰ লগত সাংঘাতিক ডিচিপ্লিন বুলি ক'ব পাৰি এটা কথাত মাইকটো পৰি গৈ আছে নেকি এইটো অলপ ষ্টেণ্ড কেইটাও মানে 2 বছৰ হ'ব হ'লতো সিহঁতো অলপ মানে বিষ হৈছে আৰু মাইক কেইটা ধৰি কেতিয়াবা এইটো অকণমান গধুৰ হ'ল চাগে এইটো অলপ মাইক কেইটা অলপ গধুৰ হ'ল দায়িত্ব বাঢ়ি গ'ল আজিকালি কথা কোৱাৰ আগত চিন্তা হয় কিবা এটা ক'লে ভিতৰত মানে এনেই মানে কিবা মাথাত চলি গ'ল মানে কিন্তু মই সেইদিনাখন এই কথাটো এইকেইদিন পাতিয়ে আছোঁ মানে যে এনেকুৱা যে আমি সীমা এটা ধৰি ৰাখোঁ যে আমি হয়তো ইমান কথা পাতিব নালাগে এটা নিজকে ৰেষ্ট্ৰিক্ট কৰি ৰাখোঁ আৰু পাহৰি যাওঁ মানে যে আমি বিচাৰি থকা কথাখিনি ক'ব খোজোঁ বা কেনেকৈ ক'ম সেই বস্তুটোতো যদি আমি ৰখাই দিওঁ তেতিয়াতো আমাৰ গোটেই আৰ্ট হওক গোটেই চিন্তা হওক এইবিলাকতো কেতিয়াও এক্সপ্ৰেছ নহ'ব সেই আৰ্টটো এনেকুৱাই বস্তু আৰ্টিষ্টবিলাক যে বান্ধোনত থাকিব নোৱাৰে বান্ধোনত থাকিলেতো আৰ্টটো নাথাকেগৈ মৰি যায় মই তেনেকৈ ভাবোঁ আপুনি নিজে ভাবেনে কেতিয়াবা সেনেকুৱা বান্ধোনৰ সন্মুখীন হৈছেনে তেনেকুৱা জেগাত নাথাকোৱে মই কাটি খাই দিওঁ কেনেকৈ পাৰে এইটো নহয় মই কাটি খাই দিওঁ লগালগ যিটো বস্তু মানে বেছি বান্ধোন মই চাকৰিও পাইছিলোঁ এটা সময়ত নকৰিলোঁ চেণ্ট্ৰেল জব তাৰপিছতো আৰু ঘৰত গালি পাইছে সেইটো বেলেগ কথা কিন্তু কথাটো হ'ল বান্ধোনত আচলতে মই নোৱাৰোঁ চাগে নাজানো দেই বেলেগ আৰ্টিষ্টে পাৰিব পাৰে কিন্তু মোৰ চিন্তাটো সেইটো বান্ধোনত থাকিলে কিছুমান বস্তু ব্লক হৈ যায় ফ্ৰীলি চিন্তা কৰিব পাৰিলে তেতিয়াহে নতুন এটা সৃষ্টি হয় মানে সেই বস্তুটো অভাৰ দ্য টাইম চাই আছোঁ যে চব ক্ষেত্ৰতে যে মানে যি আমি এটা এমপ্লয়ী কনচেপ্ট ৰাখোঁ সেই বস্তুটো চব মানুহে নোৱাৰে সেইকাৰণে চাগে তেওঁলোকে সৃষ্টি কৰে ন হ'ব পাৰে সেইকাৰণে এনেকুৱা নহয় যে বান্ধোনত থকা মানুহবিলাকো বহুত চবকে বেলেগ বেলেগ ধৰণে ভগৱানে জন্ম দিছে নহয় গতিকে তেনেকুৱা মানুহবিলাকো এনেকুৱা নহয় যে তেওঁলোকৰ একো ক্ৰিয়েটিভিটি নাই তেওঁলোকো আছে খালি সেইটো বেলেগ ধৰণৰ কেতিয়াবা এনেই চকুটো বন্ধ কৰি এনেই বহি থাকিলে কেতিয়াবা কল্পনা কৰিলে এই বস্তুটো সঁচা যেন লাগেনে যে মই বাঁহী বজাই এনেকুৱাও পপুলাৰ হৈ যাম যে মই অসম এৰি ইমান বেলেগ বেলেগ জেগা ঘূৰিবলৈ এটা চান্স পাম এটা ইনষ্ট্ৰুমেণ্টে মোক ইমানখিনি দিছে মানে এতিয়ালৈ আৰুতো কিমান পাব আছে ডেফিনেটলি কেতিয়াবা এনেই চকুটো বন্ধ কৰিলে বস্তুটো কেতিয়াবা ভাবা যায় আচলতে মই ইমান ডিপ নাভাবোঁৱে চব বস্তু লাইটকৈ ৰাখোঁ সেইটোতো গম পাওঁ বাট দেন কেতিয়াবাতো আহে ন হিট কৰে নে হিটে নকৰে হিট ইমান নকৰে মোৰ আচলতে মই কেতিয়াবা এদিন ভাবিছিলোঁ মইতো ইমান ছিৰিয়াছ মানুহ নাছিলোঁ মানে ইমান ধৈৰ্য থকা মানুহ নহয় কেতিয়াও অসম্ভৱ ইমান ধৈৰ্যৰে কেনেকৈ লাগি আছোঁ এইটো ক্ষেত্ৰত আগতেতো ইমান হুঁচৰিত বাঢ়ি বজাইছিলোঁ আগতে ঢোল বজাইছিলোঁ তেতিয়া তাৰপৰা আহি ইয়াত কেনেকৈ পালোঁহি মই কেতিয়াবা পটকৈ মাজৰ জাৰ্ণিখিনি মানে পাহৰি যাওঁ স্মৃতি শক্তিটো কেতিয়াবা কাম নকৰা হৈ যায়তো ইয়াত কেনেকৈ পাই গ'লো মই এখন মঞ্চত বা তেনেকুৱা হয় এতিয়া যেনেকুৱা আমাৰ লেটেষ্ট ট্ৰেণ্ডবিলাক হৈ আছে গীটাৰ বজাবলৈ গীটাৰৰ কোচিং ইনষ্টিটিউশ্যন বহুত আছে কীবৰ্ড শিকাবলৈ আছে মানে মই যেতিয়া গীটাৰ শিকিছিলোঁ তেতিয়া দেখিছিলোঁ গীটাৰৰ কীবৰ্ডখনে মানে আছিল ড্ৰাম এফৰ্ড কৰিবলৈ দিগদাৰ হয় তাৰে মাজত আমাৰ থকা নিজৰ ইনষ্ট্ৰুমেণ্টখিনি প্ৰথম কথাটো তাৰে এক্সেচিবিলিটিও কম ছেকেণ্ড কথা আমি তেনেকুৱা মিউজিক শুনাও খুব কম হৈ গৈছে আমি এনেকুৱা চ'ৰ্চো নাপাওঁ য'ত শুনিব পাৰোঁ আপুনি নিজে সেইটো কি ভাবে যে আমি আমাৰ নিজৰ মিউজিকখিনি
কেনেকে বেছি মানুহক আৰু শুনাব পাৰো মানে যিটো মানে এতিয়া মই কৰিবলৈ চেষ্টা কৰি আছোঁ সেইকাৰণে সুধিলো যিটো মই কৰিবলৈ চেষ্টা কৰিছোঁ কাৰণ ৱৰ্ল্ড ৱাইড যদি শুনা অসমৰ বাহিৰৰ কথা কৈছাতো মানে অসমৰ বাহিৰৰ বা আমাৰ ইয়াৰেওখিনি আমাৰ ইয়াৰেওখিনি ইণ্টাৰেষ্টিং কৰিব লাগিব মিউজিকটো সুৰটো একেই থাকিব লাগিব কিন্তু মোৰ হিচাপত সুৰটো বেলেগ চেঞ্চাৰ কৰিলে বা শব্দ চেঞ্চাৰ কৰিলে বেয়া কথা আমি কেনেকৈ ধৰণে মানুহৰ আগত আগবঢ়াই দিছোঁ আমাৰ প্ৰডাক্ট বুলিয়ে কৈছোঁ আৰু সংগীতটো মানুহে ল'বৰ কাৰণে সুবিধাজনক হৈছে নাই বস্তুটো শুনি ভাল পাইছে নাই তে সেইটো চিন্তা কৰি আমি ভাল লগাকৈ বস্তুটো আগবঢ়াই দিব লাগিব নিজৰ যিবিলাক কালচাৰ আছে আৰু যদি ইণ্টাৰনেশ্যনেলি ভাবোঁ তেতিয়া কিছুমান ক্ষেত্ৰত কেতিয়াবা যেনেকৈ এটা শ্ব' পাপন দাই কৈছিলে যে লালৈ গানটো কৈছিলে চাগে এফ্ৰ এই চালিম চুলেমানৰ যিটো শ্ব' এটা আছিলে আমাৰ ইয়াতো আছে ইবাচি গানটো তেওঁলোকৰ চিৰিজ এটা আছিল কিবা নামটো পাহৰিছোঁ বাৰু সেই ইবাচিত মানে তাত দেখুওৱা হৈছে যে আফ্ৰিকা আৰু অসমৰ ফ'কৰ মাজত কিমান মানে মিল আছে চিমিলাৰিটি আছে তো সেইটো কলাইব কৰি যেতিয়া ৰিলিজ হ'ল এতিয়া আমিও গম পালোঁ যে আফ্ৰিকাত এনেকুৱা এটা ফ'ক আছে আফ্ৰিকাৰ মানুহবিলাকেও গম পালে যে অসমত এনেকুৱা এটা বস্তু আছে গতিকে দুয়োটাই নিজৰ নিজৰ জেগাখিনিক পৰিচয় কৰোৱা হ'ল ইজনে সিজনক তো ময়ো ভাবোঁ তেনেকুৱা ধৰণৰ যদি আমি কলাইব কৰিব পাৰোঁ এতিয়া ক্লাছিকেল প্ৰথম মই ইণ্ডিয়াৰ কথাই ভাবিছোঁ ক্লাছিকেল আৰু ফ'কৰ মাজত কিমান চিমিলাৰিটিছ আছে সেইটোক মানে সংযোজন কৰি মানুহৰ আগত কেনেকৈ ভাল লগাকৈ আগবঢ়াই দিব পাৰি তেতিয়া গোটেই ইণ্ডিয়ান ক্লাছিকেল বা ইণ্ডিয়ান মিউজিক শুনা মানুহে অসমৰ ফ'কটো তেতিয়া তাৰ লগত যেতিয়া শুনি চাব টেষ্টটো পাব তেতিয়া তেওঁলোক পৰিচিত হ'ব বা অলৰেডি পৰিচিত কিন্তু আৰু অকণমান আগবাঢ়ি যাব তেতিয়া বস্তুটো তেনেকুৱা ধৰণৰ কথা আমি ইণ্টাৰনেশ্যনেল কলাবৰেশ্যন যদি কৰোঁ আছে নে কিবা প্লেন আছে মোৰ কলাবৰেশ্যনবিলাক হয় কেনেকৈ মানে আৰ্টিষ্ট এজনে আমিতো ৰিচ যেতিয়া কৰোঁ আৰ্টিষ্ট এজনৰ অসম্ভৱ হৈ যায় কেতিয়াবা যে কলাবৰেশ্যন কি ইনভাইট কৰাটো টান হৈ যায় বাট এনেকুৱা ধৰণৰ দুটা বেলেগ বেলেগ ক্ষেত্ৰৰ আৰ্টিষ্ট হয়তো বেলেগ বেলেগ জেগাত থাকে তেওঁলোকৰ মাজত কলাবৰেশ্যন এপ্ৰ'চটো কেনেকুৱা হয় মানে এতিয়া মই চবৰ কথা ক'ব নোৱাৰিম মোৰ নিজৰ কথা কৈছোঁ মই এটা অনুষ্ঠান কৰিছিলোঁ NCPA বুলি মুম্বাইত নেশ্যনেল কিবা NCPA বহুত ডাঙৰ এটা কিবা হেৰি হয় মই ফুল ফৰ্মটো পাহৰিছোঁ চাৰ্চ কৰিলে গম পাবা তাত এটা অনুষ্ঠান হৈছিলে চিম্ফনী অৰ্কেষ্ট্ৰা অফ ইণ্ডিয়া বুলি এটা হেৰি আছে তাত গোটেই ৱৰ্ল্ডৰ বেলেগ বেলেগ দেশৰ ভায়লিন বজোৱা মানুহ ভায়লা বজোৱা মানুহ বা ষ্টিল ফ্লুট ছেক্সোফোন বেলেগ বেলেগ ইনষ্ট্ৰুমেণ্ট বজোৱা মানুহ এটা বহুত ডাঙৰ এটা চিম্ফনী আছিলে অৰ্কেষ্ট্ৰা তাত মই অকল আছিলোঁ ইণ্ডিয়ান ফ্লুট বজোৱা মানুহ যিটো পাৰফৰ্ম কৰিছিলোঁ চাগে 15 আগষ্ট নহ'লে 26 জানুৱাৰী কোনোবা এটা দিনত মানে তেতিয়াই পাপন দাই গাইছিলে তাত আৰু গুলজাৰ চাব তেওঁ গোটেই বস্তুটো তেওঁ হেৰি কৰিছিলে পৰিচালনা কৰিছিলে শান্তনু মৈত্ৰ আছিলে তেতিয়া মই সেই অনুষ্ঠানত যাওঁতে বেলেগ বেলেগ বিভিন্ন বিভিন্ন দেশৰ মিউজিচিয়ানছ লগ পাইছোঁ চিনাকি হৈছোঁ নাম্বাৰ এক্সচেঞ্জ কৰিছোঁ তেনেকৈ মোৰ প্লেন এটা মোৰ তাৰমানে তেনেকৈ কানেকশ্যনটো হয় মোৰ বাকীবিলাকতো নাজানো লগ পাই মই জাপানীজ এগৰাকী মানে ভায়লিনিষ্টৰ লগত কথা পাতিছোঁ যে আমি কোনোবা এদিনাখন কেতিয়াবা অতি সোনকালে বুলি কৈছোঁ জাপানৰ ফ'ক আৰু ইণ্ডিয়াৰ ফ'কৰ লগত বা অসমৰ ফ'কৰ লগত কিবা কলাবৰেশ্যন কৰিব পাৰি নেকি মই কথা পাতিছোঁ একদম তেওঁলোকে 100% হয় দিছে আৰু হ'লেতো ভালেই হ'ব চিন্তা চেষ্টা কৰিছোঁ কি কোনটো ফ'কক মিলাব পাৰি মানে আমাৰ জাপানীজ আৰু অসমৰ তুলনাটো কেনেকৈ কৰিব পাৰি এইটো যদি হয় তেতিয়া ভৱিষ্যতলৈ ভাল কিবা এটা হ'ব বুলি ভাবিছোঁ আৰু কিন্তু এনেকুৱা ধৰণৰ কলাবৰেশ্যন য'ত আপুনি হয়তো জাপানৰ মিউজিকৰ কথা কৈ আছে বা ভাৰতৰে বিভিন্ন মিউজিকৰ কথা কৈ আছে বাদ্যযন্ত্ৰৰ কথা কৈ আছে তাৰ মাজত দেখি যাওঁ যে মানে বাইকৰ ভুটভুটনিটো বজাই পালেও কলাবৰেশ্যন কৰি দিয়ে সেইটো নাজানো দেই কি বুলি ক'ম এটা সময়ত বুলেট ফ্লুট মই বনাইছিলোঁ সেইটো মই ফ্ৰী থাকোঁতে সেইটো কলাবৰেশ্যন নহয় সেইটো অকলে কৈছিলোঁ মই সেইটো আপোনাৰ সেই বাদ্যযন্ত্ৰটোৰ লগত কি কলাবৰেশ্যন আচলতে কি হয় মই এটা কথা বিশ্বাস কৰোঁ যেনেকৈ মই ভাবোঁ মিউজিক ইজ এভৰিৱেৰ বুলি কওঁ মানে মই প্ৰত্যেকটো বস্তুতে সংগীত আছে ইয়াতো সংগীত আছে বা যিকোনো বস্তুতে সংগীত আছে খালি বিচাৰি ওলাব জানিলে হ'ল তেনেকৈ মই ভাবোঁ তেতিয়া মই ফ্ৰী আছিলোঁ আজিকালি সেইটো কথা ভাল ফ্লেক্স আছে এতিয়া মই ব্যস্ত আছোঁ কাৰণে এইবিলাক কৰি থাকিবলৈ নিমিলিছে সময় কিন্তু তেতিয়া ফ্ৰী আছিলোঁ লকডাউন আছিলে কিবা আছিলে বেলেগ কিবা কিবি বনালোঁ আৰু এইটো ক্ৰিয়েটিভিটিয়ে হয় ক্ৰিয়েটিভিটি সেইটো মানে এইটো ভাল ক্ৰিয়েটিভিটি এইটো ৱৰ্ল্ড ৱাইড গোটেই ইণ্টাৰনেশ্যনেল নেশ্যনেল মিডিয়াত বাজিছে
আৰু ৰয়েল এনফিল্ডে নিজে শ্বেয়াৰ কৰিছে মোৰ ভিডিঅ'টো ডাউনলোড কৰি তো তেনেকুৱা ধৰণৰ। তাৰপিছতে এনেকুৱা এটা হ'ল, কাৰণ আমিতো তেতিয়া ইমান মাথা মাৰি নাথাকোঁ। তেওঁলোকে কিন্তু দুবছৰ নে এবছৰ পাছত এটা এড বনাইছিলে, যিটো এডত সেই কনচেপ্টটো ইউজ কৰিছিলে, বাইকৰ চাউণ্ডটো ইউজ কৰি পেলাই। মই যিটো কনচেপ্ট ইউজ কৰিছিলোঁ সেই, কিন্তু সেইটো ক্ৰেডিট নাপালোঁ বাৰু, তেওঁলোকে হেৰি কৰি থৈ দিলে। কথাটো তেনেকুৱা তাৰমানে। চাৰ্লি পুটে এনেকুৱা ধৰণৰ কৰে ন? মই তেওঁকো ফ'ল' কৰোঁ। তেওঁ সাংঘাতিক। তেওঁ পানীৰ পৰা মিউজিক বনাই দিয়ে, দৰ্জাখনৰ পৰা মিউজিক বনাই দিয়ে, চবতে মিউজিক বনাই দিয়ে। চাৰ্লি পুট সাংঘাতিক। সেই সেনেকুৱা ধৰণৰ কনচেপ্টছবিলাকে আচলতে ইন্ট্ৰিগ কৰে ন, যে সেইটো এটা বস্তু অসমত তেনেকুৱা ধৰণৰ বস্তুবিলাকো খুব কম হয়। ইয়াতে সেইটো নাই বাৰু, সেইটো লাগে। অকল এইটো নহয় যে গান মানেই মিউজিক নহয় ন, বা ইনষ্ট্ৰুমেণ্ট মানেই মিউজিকটো নহয়। মিউজিকটো যিকোনো জেগাৰ পৰা ওলাব পাৰে। ক্ৰিয়েটিভ মন এটা থাকিলে হ'ল, ক্ৰিয়েট কৰা মানুহজন তেনেকুৱা হ'লে হ'ল। সেনেকুৱা মানুহ আপুনি ইয়াতে দেখিছেনে কোনোবা এনেকুৱা কাম কৰা? আজিকালি মই খালি বাহিৰত দেখিছোঁ, ইয়াত তেনেকৈ ছ'চিয়েল মিডিয়া বহুত বেছি কৰিব পাৰে। মই মাজে মাজে আগতে কৰিছিলোঁ, এতিয়া নিমিলে বাৰু। ইয়াতে পাৰিব নি? পাৰি। এতিয়া তুমি এনেকুৱা ৰেকৰ্ডিং ছেটআপ দিব লাগিব, মই কৰি দিব পাৰিম তেনেকুৱা। কিবা এটা কৰিম দিয়ক শেষৰ ফালে, একদম চিয়ৰ। এইকেইটা মাইক চেক 4টামান লগাই লৈ কিবা এটা ওলাব লাগিব। মানে কি এইখিনি বস্তুৱে আচলতে ইণ্টাৰেষ্টটো দিয়ে ন, যে আমি মানে এই যোনটো আকৌ কৈছিলোঁ টেম্পলেট এটা যাই থাকোঁ যে এইটো মানে এইটোৱে, বাট কেতিয়াবা এইটো মানে এইটো নহ'লেও বিয়ণ্ড গুচি গ'লে নতুন এটা বস্তু ক্ৰিয়েট হৈ যায় ন। ক্ৰিয়েশ্যনটো তেনেকুৱা ধৰণৰ বস্তু, তেনেকুৱাই বস্তু। তুমি সদায় চবেই ভাবি থকা বস্তু এটা ভাবিলে একেই ওলাব, বেলেগকে ভাবিব লাগিব অলপ, তেতিয়া হ'ব। এই প্ৰেছাৰটো কিমান যে সদায় কিবা এটা বেলেগ বনাব লাগিব? সেইটো প্ৰেছাৰ নাই, সেইটো নিজে নিজে অহা বস্তু। প্ৰেছাৰ দিবা যেতিয়া তেতিয়া নোলায়। এতিয়াতো সেনেকুৱা হৈ গৈছে চাগে, ডেডলাইনছ মিট কৰিব লাগে, কিবা নহয় কিবা যদি কাম থাকে সেই কামখিনি এটা টাইমৰ ভিতৰত দিব লাগে। ক্ৰিয়েটিভিটিক টাইমৰ বাউণ্ডেৰীত কেনেকৈ আপুনি ফিট ইন কৰে? আচলতে বজোৱাৰ ক্ষেত্ৰত অলপ বেলেগ হৈ যায়, কাৰণ সেইটো তাৰ কাৰণে মই ট্ৰেইনিং লৈছোঁ, এক্সাৰচাইজ কৰিছোঁ, বহুত ৰিয়াজ কৰিছোঁ, আৰু নিজৰ ব্ৰেইনটো তেনেকৈ হেৰি কৰিছোঁ বাঁহী বজোৱাৰ ক্ষেত্ৰত। তাত মই এডজাষ্ট হৈ যাওঁ, কাৰণ কৰিব লগা হৈ যায়। সিমানখিনি সময়ত নিজকে মানে সোনকালে কামটো কৰাৰ কাৰণে তৈয়াৰ কৰি ৰাখিছোঁ। কিন্তু বাকীবিলাক যিবিলাক মানে মিউজিক ইজ এভৰিৱেৰ, সেই বস্তুটো কৰিবলৈ মানে অকণমান ফ্ৰী মাইণ্ড এটা লাগে। এতিয়া এই ফ্ৰী টাইমটো আপুনি কেনেকৈ ইউজ কৰে? কাৰণ বিজি স্কেডিউল এখনৰ ভিতৰত নিজৰ কাৰণে টাইম ওলোৱাটো খুব দৰকাৰী। আপুনি নিজৰ কাৰণে টাইম কেনেকৈ ওলায়? আচলতে বহুত দিনৰ পৰা দেখোন মিউজিক এনেকুৱা কৰাই নাই মই, ক্ৰিয়েটিভ একো। অকল কিবা চিনেমাৰ কাম, গানৰ কাম, নহ'লে নিজৰ কাৰণে এতিয়া কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু এই বছৰটো মই ভাবিছোঁ ইনষ্ট্ৰুমেণ্টেলটো যিটো আৰম্ভ কৰিলোঁ, তাৰ কাৰণে বেলেগ বেলেগ ট্ৰেক কৰিছোঁ, সেইবিলাক মানুহক আমোদ দিবৰ কাৰণে। কিন্তু ক্ৰিয়েটিভ আৰু সেই তাৰ মাজত অকণমান ডিফাৰেঞ্চ এটা আছে, বহুত নহয়। আমাৰ কালচাৰটো বস্তুবিলাক পলিচ কৰি কিনে আমি নতুনকৈ ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছোঁ। সেইটো এটা বেলেগ বস্তু, আৰু এইটো এটা বেলেগ বস্তু, ক্ৰিয়েটিভ ৱেটো। আপুনি এই বস্তুটো মানেনে যে আপোনাৰ কেৰিয়াৰৰ ট্ৰেজেক্টৰীত এটা ডাঙৰ হিট দিবলৈ স্পিৰিচুৱেল এছপেক্টটোৱে ক'ৰবাত নহয় ক'ৰবাত হেল্প একদম কৰিছে? মই কিন্তু ভাবি একো কৰা নাছিলোঁ, কিন্তু কৃষ্ণা থিম সেইটো এটা ডাঙৰ চিনাকি হৈ গ'ল। হয় হয়, এইটো অকল ইয়াত বুলি নহয়, মানে বাহিৰতো বহুত মানুহে শুনে, কাৰণ আমাৰ ওলাই থাকে নহয় বস্তুবিলাক, ক'ত কোনখন দেশত শুনিছে কি কৈছে। সেইটো এটা বহুত ডাঙৰ কথা। আশীৰ্বাদ আছে ভগৱানৰ মোৰ জীৱনটোৱে। আচলতে মই একো কষ্ট কৰা নাই আজিলৈকে। কিয় এনেকৈ ভাবে? মই একো কষ্ট কৰা নাই মানে কি, মই এনজয় কৰি আছোঁ। আজি মই তোমাৰ ইয়াত আহিছোঁ, বহিছোঁ, মানুহে চাই যদি কাইলৈ ভাল পায়, ইয়াত মোৰ একো অৱদান নাই নহয়। কষ্ট কৰিছে ইহঁতে, ইমান যোগাৰ কৰি লগাইছে, লাইট হেৰি কৰিছে, তুমি বহিছা, মোক সুধিছা, ভাবিছা কি ক'ম, মই একো মাথা নাই, মই আহি বহিছোঁহে জাষ্ট। সেইটো তোমালোকৰ অৱদান আছে। নিজৰ ক্ৰিয়েটিভিটিটোত নিজৰটো ফ্ল', সেইটো ভগৱানে দিয়া বস্তু বুলি ক'ব লাগিব। ফ্ল' নিজেতে হয়, নিজে ফ্ল'টো কিন্তু আটাইতকৈ টান বস্তু। মানে আজি হয়তো একদম এজন সাধাৰণ মানুহ যোনে হয়তো এই ফিল্ডৰ লগত জড়িত নহয়, যোনে হয়তো ক্ৰিয়েটিভ লাইনটোৰ লগত ইমান বৰ বেছি আইডিয়া নাই, তেওঁলোকে গম নাপায় কিন্তু ফ্ল'টো পোৱাটোৱে আচলতে মেইন কঠিন কাম। সেইটো হ'ব পাৰে, নাজানো। মই কিন্তু এতিয়ালৈকে একো তেনেকৈ ষ্ট্ৰাগল বা কষ্ট বা এনেকুৱা হেৰি ভাবা নাই এতিয়ালৈকে মোৰ হৈছে বুলি বৰ্তমানলৈকে। হ'ব পাৰে ভৱিষ্যতে, এতিয়া আৰম্ভ হ'ব। কাৰণ ইমান প্লেটফৰ্ম এৰি মই ইণ্ডিয়ান আইডল, সাৰেগামাৰ পৰা চনু নিগম, মোহিত চৌহান এৰি কিনি ইনষ্ট্ৰুমেণ্টেল কৰিবলৈ আহিছোঁ অসমত। তাকো এনেকুৱা এটা সময়ত যিটো সময়ত পূৰা বিয়পি আছে একদম মানে শিল্পী আৰু গায়ক। আচৰিত পাইছোঁ। কিয় ৰিক্সটো মানে কি, মন যোৱা বস্তুটো কৰোঁ। তোমাক যোৱাবাৰো কৈছোঁ, মন যোৱা বস্তুটো কৰোঁ বুলি কৈছিল যে, সেইটোৱে। আৰু সেইটো কৰিবই লাগিব, আমি নকৰিলে কোনে কৰিব? ডাঙৰবিলাকৰ পৰামৰ্শ আছে, পাপন দাও কৈছে বহুত কথা। কাৰণ আমি নকৰিলে মানে
বেলেগে নকৰে মানে কেতিয়াবা আপোনালোকৰ মাজতো এইবোৰ ডিছকাশ্যন হয় যে মানে ইয়াৰ পিছত বিহু ফাংচনবিলাক যে আজিৰ তাৰিখে এনেকুৱা ধৰণে হয় ইয়াৰ ইভলিউশ্যন হ'ব নে নাই ই কিবা এটা নতুন ৰূপ ল'ব নে নাই সেনেকুৱাটো ডিছকাশ্যন ডেফিনেটলি হয় চাগে হ'ব ইভলিউশ্যনটো হৈয়ে আছে দেখোন প্ৰথমতে গছ তলত হৈছিলে আজিকালি ষ্টেজত হয় বা কেইটামান বছৰ ধৰি এঘেমীয়া হৈ যোৱা নাই হৈ গৈছে যেনেকৈ মাজতে গান এঘেমীয়া হৈ গৈছিলে আজিকালি ভাল ভাল গান অহা ষ্টাৰ্ট কৰিছে লাহে লাহে তেনেকৈ এটা ফেজ এটা হয় আৰু আকৌ হ'ব এইটো নিশ্চয় হ'ব কিয় নহ'ব মানে সেইদিনাখন আমি কিবা এটা কথা এনেকৈ আলোচনা কৰিছিলোঁ কেইজনমান মানুহ মানে তেতিয়া মানে এই কথাটো আলোচনা হৈছে মানে বিতৰ্কৰ লগতে সাঙুৰ খাই আলোচনা হৈ আছিল আৰু যে মানে চব বস্তুৰে ইভলিউশ্যন এটা হয় এনেকুৱা ধৰণৰ প্ৰগ্ৰেমছবিলাক অসমত বিশেষকৈ যেতিয়া হয়তো আজি বিহু ফাংচন এখন হৈ আছে তাতে কোনো টিকেট দি পেলাই প্ৰগ্ৰেমটো চাব যোৱা নাই কিন্তু যদি আমি বাহিৰৰ চাওঁ আজিকালিৰ তাৰিখত কনচাৰ্টছ খুব পপুলাৰ হৈ আছে আমাৰ অসমতো কৈ আছে যে গুৱাহাটী ডিব্ৰুগড় মানে কনচাৰ্ট হাব হ'ব ইয়াতে বিভিন্ন কনচাৰ্ট পতা হ'ব কিন্তু কনচাৰ্টত টিকেট কিনি কিবা এটা বস্তু উপভোগ কৰাটো যে আটাইতকৈ কঠিন কাম সেইটো আৰ্টিষ্টজনতকৈ ভালকৈ কোনো বুজি নাপায় বিহুৰ এই ফ্ৰীত উপভোগ কৰোৱা আচলতে এই স্বভাৱটোৱে এই কনচাৰ্ট কালচাৰটোক জাগ্ৰত কৰিবলৈ বা মানে আদৰণি জনাবলৈ উৎসাহ জনাব পাৰিবনে সেইটো মই ইমান ডিটেইলত নাযাওঁ কাৰণ চবৰে বেলেগ বেলেগ ধৰণৰ থাকিব পাৰে এতিয়া ধৰি লোৱা কোনোবা এখন গাঁৱৰ ভিতৰত বিহু অনুষ্ঠান এটা পাতিছে সিহঁতেতো ইমান তেনেকৈ ভাবিব নোৱাৰে বা গাঁৱৰ প্ৰত্যেকজন মানুহে টিকেটটো এফৰ্ড নকৰিব পাৰে নোৱাৰিব পাৰে কিন্তু বা গুৱাহাটীতে আমাৰ হ'ল তেতিয়াতো পাৰিব তো চবৰে জেগাটো বেলেগ বেলেগ আচলতে সেইটো কথাটো বিহু অনুষ্ঠান গুৱাহাটীতো হয় আৰু কনচাৰ্টো হয় গুৱাহাটীত কিন্তু গাঁও এখনত কনচাৰ্ট পাতিব নোৱাৰিব পাৰে তো গতিকে দুইটাৰে জেগা বেলেগ বেলেগ আৰু অডিয়েঞ্চ বেলেগ বেলেগ আৰু আমাৰ গাঁৱৰ আইতা ককা খুৰী বা কোনোবা সৰু ল'ৰা ছোৱালী তেওঁলোকে বিহু অনুষ্ঠান এখনৰ কাৰণে বহুত আগ্ৰহেৰে ৰৈ থাকে আৰু তাত যদি পইচা দিবলগীয়া হয় 10,000 টকা অনুষ্ঠানখন চাবৰ কাৰণে সেইটো পৰিৱেশৰ মানুহে নোৱাৰিব পাৰে গতিকে কনটেক্সটো চাব লাগিব তো দুটা বেলেগ বেলেগ জেগাত আছে দুটা নিজৰ নিজৰ জেগাত ঠিক আছে মই ভাবোঁ তেনেকৈ কনচাৰ্টো হ'ব যিহেতু কৈছে হেৰি হ'ব বুলি ডিব্ৰুগড় আৰু গুৱাহাটী হ'ব নিশ্চয় চাগে আপোনাৰ এনেকুৱা প্লেন আছেনে যে পষ্ট বিহু মানে বিহু ফাংচনছবোৰৰ পিছত এনেকুৱা ধৰক গিগছ হওক কিবা ধৰক ক্ল'জ ড'ৰ প্ৰগ্ৰেমছ হওক কাৰণ বাহিৰত আপোনাৰ ধৰক NPR টাইনি ডেস্ক এটা কৰে সেই তাতেও দেখা গৈছিল যে শংকৰ মহাদেৱানহঁতৰ এটা গ্ৰুপ আছিল তেওঁলোকৰ যে গোটেইখিনি ফ'ক ইনষ্ট্ৰুমেণ্টছ ইউজ কৰি পেলাই ইণ্টাৰনেশ্যনেল মিউজিক বনায় আৰু সেইখিনি ইমান ধুনীয়াকৈ তেওঁলোকৰ তাতে পৰিৱেশন কৰে আৰু সেইখিনি বস্তুটো থাকি যায় কিন্তু আমাৰ ইয়াতে হয়তো সেনেকুৱা ধৰণৰ স্ক'প এটা বা খুব ডাঙৰ এটা গেপ আছে য'ত মানে আমি সেনেকুৱা কলেবৰেশ্যনছ হওক সেই ফিউজনছবিলাক হওক আমি শুনা নাই চ' পষ্ট বিহু কেতিয়াবা সেনেকুৱা ধৰণৰ কিবা প্লেন হ'ব একদম 100% আছে মই আগৰ পৰাই ভাবি আছোঁ আজিৰ পৰা নহয় আজিৰ পৰা বহুত দিনৰ আগৰ পৰাই কথাও হৈছে আমাৰ অসমৰ দিগ্গজ যিকেইজন ছিনিয়ৰ মানুহ আছে আমাতকৈ ছিনিয়ৰ বাদ্যযন্ত্ৰী আছে ৰাজা দাহঁত আছে বা তেনেকুৱা বহুত কেইজন আছে বা কম্প'জাৰ্ছ আছে তেওঁলোকৰ লগত আলোচনা কৰিছোঁ আৰু বিহুৰ পাছতেই সেইটো বিহুৰ আগতো নহ'ব জানাই বিহুৰ পাছতেই এনেকুৱা এটা প্লেন কৰিছোঁ যিটো মানে ইনষ্ট্ৰুমেণ্টেল তেনেকুৱা ধৰণৰ আগতে অসমত কৰা নাই তেনেকুৱা ধৰণে কৰিবলৈ এটা প্লেন এটা চলি আছে ডাঙৰ এটা কথা মোৰ এতিয়া কৈ থাকোঁতে আচলতে এয়া হ'ল অলপ আগতে আপুনি কৈছিল যে এটা সময় আহি যায় যে স্কেনাৰটো দেখাবলগীয়া হৈ যায় মানে অথনি কথাৰ ফ্ল'ত আচলতে থাকি গ'ল বাট স্কেনাৰ ওলাই দিবলগীয়া মানে বস্তুটোতো চিম্পল শুনিব পাৰি কিন্তু তাৰে আঁৰত বহুতখিনি কথা আছে কিয়নো আমি দেখি থাকোঁ সাধাৰণতে সেনেকুৱা স্কেনাৰ্ছ দি পেলাই কি এটা পৰিৱেশৰ সন্মুখীন হয় অকণমান সেইটো যদি ক'ব সেইটো আপোনাৰ তোমাৰ নিজৰ ওপৰতো কথা আচলতে কাৰণ অসমত এনেকুৱা মানুহ আছে যিয়ে ভালকৈ কাম কৰি আছে মিউজিকৰ ক্ষেত্ৰত বাদ্যযন্ত্ৰী হওক বা মিউজিক কৰা মানুহ ভালকৈ কাম কৰি আছে আৰু জীৱনটো ভালকৈ চলাই আছে বহুত ধুনীয়াকৈ আছে আৰু এনেকুৱা মানুহো আছে যাৰ জীৱনটো মিউজিক কৰোঁতে ইমান সফল নহ'ল বা এটা সময়ত আছিলে এতিয়া নহয় সেইটো নিজৰ ওপৰতো কোনোবাখিনিত অকণমান ডিপেণ্ড কৰে অকল ৰাইজক দুখিলেও বা হেৰিক দুখিলে নহ'ব নিজেও তেনেকুৱা ধৰণৰ ডিচিপ্লিন কৰি বা নিজৰ কামখিনিও তেনেকৈ আগবঢ়াই লৈ যাব লাগিব উদাহৰণ দুইটাই আছে ভালো আছে বেয়াও আছে কিন্তু মানুহে কেতিয়াবা বেয়াটো লয় আমি ভালটো হ'বলৈ চেষ্টা কৰিম তো মানে সেই বস্তুটোৱে আচলতে কোনোবা এটা পইণ্টত হিটো কৰে কোনোবা এটা পইণ্টত ভাবিবলগীয়া বাধ্যও কৰি দিয়ে
যে আজিৰ তাৰিখত মই মানে এটা পইণ্ট আহি যায় যে মই মোৰ ভাল লগা কামটো কৰিম মই ভাবি থাকোঁ আৰু হঠাৎ এদিন এটা সময় আহি যায় যে এনেকুৱা এটা পৰ্যায়ত পাই যাওঁ যে এতিয়া মই ভাল লগা কামটো কৰিলে হয়তো চলিব নোৱাৰিব পাৰোঁ সেইটো হয় ভাল লগা কামটো ত্যাগ কৰিব লাগিব সেইটো জেদি হ'ব লাগিব আৰু কাৰণ এটা সময়ত দেখোন তুমি যেতিয়া আৰম্ভ কৰিছিলা আংকলে তেতিয়া হয় না তো সেই বস্তুটো তুমি একেৰাহে কৰি থাকিলে এতিয়া বস্তুটো ইমান ডাঙৰ হ'ল মানুহে ইমান চিনি পায় তোমাকে হওক বা তোমাৰ ফেচটোকে হওক তোমাৰ কামটোক হওক তোমাৰ চেনেলটোক হওক ইমান ডাঙৰ বহল পৰিসৰত চিনি পায় সেইটো কামটোৰ ওপৰত তুমি যদি লাগি নাথাকিলা হ'লে আজিলৈকে এইটোতো লাগে মানে জেদটো লাগিব তুমি ইমান জেদি হয় কাৰণে আজি এইটো পৰিস্থিতিত আছা এইটো অৱস্থাত আছা মই যদি কামেই নকৰোঁ যদি তেতিয়া মোৰতো এইটো হ'বই তেনেকুৱা ধৰণৰ কথা জেদটো লাগিব ভালকৈ হেৰি কৰিবলৈ ফাইনেন্সিয়েল ষ্টেবিলিটিটো এতিয়া কিমান ডেৰ বছৰত ইম্প্ৰুভ হৈছেনে আপোনাৰ হৈছে ভালেখিনি হৈছে মানে ফাইনেন্সিয়েল এজ ইন নিজৰ মেনেজমেণ্টটো যে মই পইচাখিনি সৎভাৱে ব্যৱহাৰ কৰোঁ সাধাৰণতে ল'ৰাৰ ওপৰত বদনামটো থাকে যে পইচাবিলাক দুৰ্ব্যৱহাৰ কৰে য'ত যি টি কৰি দিয়ে বাট সেইটো চিজিল হৈছেনে চিজিল হৈছে মানে কৰিবলগীয়া হৈছে উপায় নাই কৰিব লাগিব নহ'লে সেইটো চিজিল নকৰিলে পাছত স্কেনাৰ দিব লাগিব মানে সেইটো এনেকুৱা অৱস্থা এটা নহওক কিন্তু মানে তাৰ কাৰণে আগতীয়াকৈ শিকি মেলি অলপ নিজকে চিজিল কৰাটো দৰকাৰ বুলি ভাবোঁ এনেকুৱা ধৰণৰ আৰ্টত আমি দেখোঁ কি যে বহুতে কয় যে ৰাতি নুশুৱে ছাপ'জ দেৰিলৈকে উঠি থাকে সেইটো এটা আৰ্টিষ্টৰ লক্ষণ বুলি ভাবি পেলাই কয় কিন্তু যিয়ে টাইম টেবল নহওক যি নহওক কিয় ডিচিপ্লিনটো খুব মেইনটেইন কৰিব লাগে এনেকুৱা ধৰণৰ এটা ফিল্ডত থকাৰ পিছত আজি হয়তো এনেকুৱা এটা পইণ্টত থকাৰ পিছত যে মোৰ নতুন কিবা এটা কৰিব মন গৈ আছে যদি মই সুধোঁ 2-3টা টিপছ আজিৰ তাৰিখত নতুন সৰু ল'ৰা ছোৱালী যোনে নতুনকৈ হয়তো ইনষ্ট্ৰুমেণ্টেল শিকিবলৈ বিচাৰি আছে তেওঁলোকে যদি বিচাৰি আছে যে মই এনেকুৱা ফিল্ডত আহি হয়তো এই কামটো কৰোঁ তেওঁলোকে এনেকুৱা 3টা কি কথা মনত ৰাখিব লাগে বা 2টা বা যেটা আৰু কি মনত ৰাখিব লাগে যাৰ কাৰণে তেওঁলোকে হয়তো আপুনি যিখিনি সন্মুখীন হৈছিল বাট আপোনাক সেই সময়ত কোৱা মানুহ নাছিল আজি হয়তো আপোনাৰ য়াং চেল্ফটোক যদি আপুনি ক'ব লাগে মই কওঁ যে সময়টো বহুত মূল্যৱান বস্তু মানে অযথা মানে নষ্ট কৰিব নালাগে প্ৰত্যেকটো সময়ে কাম নাথাকিলেও সেই সময়টোত কিবা এটা কাম উলিয়াই ল'ব লাগে মোৰ হিচাপত মই যদি এতিয়া আকৌ ঘূৰি গ'লোঁ হ'লে 25 বছৰ বয়স হ'লে 21 বছৰ বয়স হ'লে যিখিনি সময় মই নষ্ট কৰিলোঁ সেইখিনি সময় আকৌ মই ইউটিলাইজ কৰিলোঁ সময়টো বহুত মানে ভালকৈ ব্যৱহাৰ কৰিব লাগে মই এইটো ভাবোঁ আপোনাৰ কিন্তু ট্ৰানজিশ্যনটোতো আমি যোৱাবাৰো পাতিছিলোঁ একদম ৰাউডিৰ পৰা এনেকুৱা শান্ত এতিয়াৰ তাৰিখত যেতিয়া কেতিয়াবা ধৰক ইউজুৱেলি আৰু এনেকুৱা এটা আৰ্ট ফৰ্মত নিজৰ মাইণ্ডটোক এটা পিচফুল ষ্টেটত ৰখাটো খুব নেচেচাৰী হৈ যায় নিজৰ মাইণ্ডটোক আপুনি সেই পিচফুল ষ্টেটত কেনেকৈ ৰাখে মানে এইটো কেতিয়াবা শেষ হ'ল দেখোন মোৰ খং এতিয়াৰ তাৰিখত যেতিয়া মানে এতিয়াৰ খংটো নহয় মে বি এতিয়া এনেকুৱা থাকে যে 2টা অপশ্যনছৰ মাজত এটা পিক কৰিব লাগে মে বি মানে যোনটো মেনেজমেণ্ট আৰু বা যোনটো এটা চইচৰ ওপৰত চইচটো সেই বস্তুটোৰ কাৰণেতো এটা মেণ্টেল পিচৰ নেচেচাৰী হৈছে মেণ্টেল পিচ নহয় চইচটো খালি মই অন্তৰৰ পৰা কওঁ দেই মনে যিটো কয় আৰু ব্ৰেইনে নহয় এতিয়া ব্ৰেইনে কোৱা হ'লে মই এতিয়া বম্বেত থাকিলোঁ হ'লে ধুনীয়াকৈ এটা বঢ়িয়া লাইফ কাম চব অ'কে আছিলে ধুনীয়া চলি আছিলে মনে কয় যে অসমলৈ যা এইটো কাম নাইকিয়া হৈ গ'ল অসমত মনে কয় এইটো অসমত কৰ চেষ্টা কৰ আগবাঢ়িবলৈ তাত এনেকুৱা এটা পৰিৱেশ নোহোৱা হৈ গৈছে আমি ইনষ্ট্ৰুমেণ্টেল গতিকে সেই মনৰ কথাটো মতে আহিছোঁ ইয়ালৈ আৰু আজিলৈকে মনে যি কৈ আছে সেইটো কিন্তু ভালেই হৈছে মন আৰু ব্ৰেইন মানে তো ব্ৰেইনটো নিজেকে ব্ৰেইনটো নিজেকে মোৰ মনটো আৰু তাৰ কাৰণে ৰিগ্ৰেট কৰিব লগা হৈছে নে আজিলৈকে নাই হোৱা জীৱনত মই আজিলৈকে মনৰ কথা যেতিয়াই শুনিছোঁ তেতিয়াই মানে মোৰ কাৰণে বহুত ভাল হৈছে ৰিগ্ৰেট কৰা নাই আজিলৈকে আচৰিত কথা নাই ৰিগ্ৰেট নকৰাকৈ এইটোতো আৰু সেই ৰিগ্ৰেট একো নাহে মোৰ জীৱনত কাৰণ মই কৈছোঁ দেখোন এটা সময়ত যিটো কাম কৰা যায় সেইটো এনজয় কৰিলেই হ'ল দেখোন আৰু ইয়াৰ বাহিৰে এতিয়া কিবা প্লেন আছেনে এই গানৰ কামৰ বাহিৰে যে আৰু কিবা মোৰ বেলেগ মন আছে এতিয়া বৰ্তমানতো এইখিনি নিজৰ স্কিলটো মানে ডেভেলপ কৰিবলৈ আছে সময় আৰু এতিয়া ৰিচেণ্টলি মই কিবা কিবি অলপ টেকনিকেল ছাইডতো মানে নামিছোঁ শিকিবলৈ চেষ্টা কৰিছোঁ মানে ৰেকৰ্ড লেভেল ধৰি লোৱা IPRS মানে ইণ্ডিয়ান পাৰফৰ্মিং ৰাইটছ ছ'চাইটি যিটো অসমত খুব কম মানুহৰ আছে মানে মই ইয়াতে এইখিনি কথালৈ কেতিয়াবা শুনো যে ছাপ'জ আমাৰ লগতো হৈ যায় আজিকালি যে আমাৰ অডিঅ' ট্ৰেকটো আমি কোনোবা এটা অডিঅ' প্লেটফৰ্মত দিব খোজোঁ নিজে এটা একাউণ্ট ক্ৰিয়েট কৰি তাৰ পৰা সেই বস্তুটো ডিষ্ট্ৰিবিউট কৰাটো মানে নেক্সটটো ইম্পচিবল আৰু বহুত লাগি থাকিব লাগে
তাৰে মাজত বহুত এনেকুৱা ওলাইও যায় ধৰক মিডিল মেন বুলিয়ে কওঁ বা অলপ ৰেকৰ্ড লেভেলত আৰু এটা শব্দ আছে দালা দালা মাজে মাজে এনেকুৱা কিছুমান যোনে সেইটো মোৰ হৈ আপলোড দিব খোজে মই বাহিৰত শুনিছিলোঁ ডাঙৰ ডাঙৰ ব্ৰেণ্ডছৰ কিছুমান কথা কিন্তু অসমত মই ইমান শুনা নাছিলোঁ বাট দেন ৰিচেণ্টলি দেখি আছোঁ যে ইয়াতেও এনেকুৱা ধৰণৰ স্কেমছ আৰম্ভ হৈ আছে যে সেইটোৰ নামত বহুত আৰ্টিষ্টক টুপি পিন্ধোৱা হৈ আছে আপোনাতকৈ ভালকৈ কোনো নাজানিব চাগে আপুনি অলপ যদি বুজাব পাৰে কি হৈ আছে এইটো একচুৱেলি বহুত ডেফটত গ'ল লাগে কেনেকৈ গম পালা বাট এই বস্তুটো মানে ইয়াতে প্ৰায় শুনি থাকোঁ যে এনেকুৱা ধৰণৰ হৈ আছে অঁ এতিয়া কি হয় ৰেকৰ্ড লেভেলবিলাক যিবিলাক আছে প্ৰপাৰ ৰিপৰ্ট মানে কি হয় তুমি আজি ৰিপৰ্ট এখন কিবা এটা বনাই দিছা তোমাৰ এটা গান ডিষ্ট্ৰিবিউট কৰিছা 200টা প্লেটফৰ্মত 250টা প্লেটফৰ্মত তাৰপৰা কিমান পইচা আহিছে কি আহিছে এগ্ৰিমেণ্টটো থাকে যে ধৰি লোৱা 90-10% ডিষ্ট্ৰিবিউটৰে ল'ব মানে ৰেকৰ্ড লেভেল ল'ব আৰু 90 আৰ্টিষ্টৰ বা 80 আৰ্টিষ্টৰ গতিকে এনেকৈ এগ্ৰিমেণ্ট চাইন হ'ব কিন্তু তোমাক যিখন ৰিপৰ্ট দিয়া যাব ৰিপৰ্টখনত খেলি মেলি থাকে বা কেতিয়াবা ৰিপৰ্ট নিদিয়ে বা ইমানটো আহিছে কেতিয়াবা নাই ক'ৰ পৰা ৰেভিনিউ আহিছে সেইটো গম নাপায় আৰু কিমান আহিছে প্ৰপাৰ নহয় মানে বহুতে মেক্সিমামে কৰি আছে অ'কে ইয়াত অসমত সেই বস্তুটো বহুত আৰ্টিষ্টে নাজানে নতুন প্ৰজন্মৰ যিবিলাক মানে আৰ্টিষ্ট আছে ছিংগাৰ্ছ আছে এইবিলাকৰ ৰেভিনিউ স্কিলছ কিমান হাইলৈকে যাব পাৰে কোটিটো থাকিব পাৰে যদি ভাল হয় অসমৰ গান এটা কোটিত ৰেকৰ্ড লেভেল মানে লেভেল এটা পাব পাৰে অলৰেডি পাইছে বুলি ক'ব পাৰি তাৰ পিছত স্কেমটো হৈ যায় সেইটো বহুত ডাঙৰ এটা চলি আছে মোৰ লগতো হৈছিল মই এতিয়া নামে সত্য নকওঁ বাৰু যিমান পাৰোঁ চল্ভ কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁ ৰিগ্ৰেট কৰিছে এই ৰিপৰ্ট খেলি মেলি কিবা কিবি আৰু মানে আপুনি বেলেগক দিছিল ডিষ্ট্ৰিবিউট কৰি বেলেগত এতিয়া বৰ্তমান মোৰ নিজৰ ৰেকৰ্ড লেভেল আছে মই কৰিলোঁ কিন্তু সেই সময়ত নাজানিছিলোঁ ইমান সেই বিষয়ত নলেজ নাছিলে পাছত পঢ়িলোঁ চালোঁ তাৰপিছত গম পালোঁ এনেকুৱা ধৰণৰ হয় ইমান পইচা দিয়ে ষ্ট্ৰীমছত পাৰ ষ্ট্ৰীমছত বা স্পটিফাই ইমান দিয়ে এপেলে ইমান দিয়ে জিঅ' চাবনে ইমান দিয়ে সেইবিলাক গম পোৱা নাছিলোঁ আগত লাহে লাহে ষ্টাডি কৰি গম পালোঁ পাছত তেওঁ মানে ভালেখিনি অলপ খেলি মেলি এটা হ'ল কৰিলে কথাটো গম পালোঁ তেনেকৈ ধৰণে মই কিবা কিবি কৰিলোঁ ছেটেলমেণ্ট হ'ল এতিয়া লিগেলি নগ'লোগৈ লিগেলি গ'লে চিনাকি মানুহ কাৰণে আৰু বাদ দিলোঁ কিন্তু আচলতে সেইটো কাম কৰিব নালাগে এতিয়া বহুত আৰ্টিষ্টৰ লগত সেইটো হৈ আছে এতিয়াও হৈ আছে মই ৰিচেণ্টলি আৰু এটা শুনিলোঁ বুষ্টিং কৰাটোতো মই গম পোৱাই নাছিলোঁ মই সেইটো এটা নতুনকৈ শুনিলোঁ যে এনেকৈ বুষ্ট কৰি লৈ ছাপ'জ 1 মিলিয়ন হৈ যায় সেই 1 মিলিয়নটো আকৌ মই শুনা নাই সেই 1 মিলিয়ন মই নাই তো সি ট্ৰেণ্ডিং বোলে গানটো আৰু সেই 1 মিলিয়নটো লৈ পেলাই তেওঁলোকে শ্ব'জ বিচাৰে তেওঁলোকে প্ৰগ্ৰামত আহিব বিচাৰে মানে আমাৰ তাতো কেতিয়াবা এনেকুৱা আহে যে মোৰ গান 2-3টা আছে 1 মিলিয়ন মই জীৱনত শুনা নাই কিন্তু মানে পডকাষ্ট কৰিব লাগে মই চিনিটো পাব লাগিব মই কেনেকৈ এনেকৈ আমি পাতিব পাৰিম বাট দেন সেই বুষ্টিং কালচাৰ এটা বুষ্টিংটোৰ কথা শুনিলোঁ যে তাতে 2-3 লাখ টকা ঢালি পেলাই সেইটোও এটা সাংঘাতিক কথা সেইটোও সঁচানে সেইটো সঁচা সেইটো বুষ্ট আৰু দুটা কথা আছে দেই বুষ্টিং মানে কি হয় ফেক আৰু যিটো দুটা ধৰণে কৰিব পাৰি অৰ্গেনিক এটা বুষ্টিং থাকে যিটো ইউটিউবে এটা ফিচাৰ্ছ দিছে যিটো বুষ্ট কৰিলে মানে বস্তুটো তোমাৰ ফিডত আহিব যে অবয় ভূঞাই এটা পডকাষ্ট ৰিলিজ কৰিছে বা লক্ষীনন্দন লাহনে কিবা এটা গান ৰিলিজ কৰিছে ইউটিউবৰ ওপৰত আহি যায় যে তুমি ক্লিক কৰি নোচোৱা সেইটো তোমাৰ কথা যদি ক্লিক কৰি চোৱা ভিউজটো হ'ব নহ'লে নহয় আৰু যিমান বুষ্ট কৰিলেও ভাল গান হ'লে মানে চলিব যদি বেয়া গান হয় তুমি স্কিপটো কৰি দিবা সেনেকুৱা এটাও থাকে আৰু কিছুমান ফেক ভিউজো থাকে তো বুষ্টিংটো কৰে মই মানে ক'ত গম পালোঁ কম্পেৰিজনটো এইবাৰ অসমত এতিয়া ৰিচেণ্টলি বগেনভিলিয়া গানটো চলি আছে মানে মই ফুলটো দেখিলেও এতিয়া আচৰিত খাই যায় সেইদিনাখন দিছে এটা ফুলৰ পকৰা বনাইছে সেইটো মই পাপলুক ফোন কৰিছোঁ খাই দেখুৱা নাই পাপলু আৰু হেৰি অঞ্চু মই ৰাতি মই ফোন কৰিছোঁ মেছেজ কৰিছোঁ প্ৰথমতে মেছেজ কৰিলোঁ যে তহঁতে কি বনালি এইটো যে ৰেচিপি বনাবলগীয়া হৈ গ'ল অৱস্থা এনেকুৱা কি বস্তু বনাইলি তাৰপিছতে মই অঞ্চক ফোন কৰিছোঁ যে কি মানে এইবিলাক আচৰিত দেই তেতিয়া মই কি কৰিলোঁ ইউটিউবত গৈ মানে মই ভিউজটো চেক কৰিলোঁ যেতিয়ালৈ ভাইৰেল হৈছে গানটোৰ ভিউজ মানে মেইন মিউজিক ভিডিঅ'টোৰ ভিউ মে বি 6-7 লাখ তাৰমানে 1 মিলিয়নো চোৱা নাই আৰু সেই 1 মিলিয়ন নোচোতে অসমত গোটেই ভাইৰেল হৈ গ'ল সেইটো আৰু তাৰ পিছত অৰ্গেনিক মানে সেইটো অৰ্গেনিক আৰু কিছুমান ভিডিঅ' দেখো 17 মিলিয়ন মই পৰ্যন্ত দেখিছোঁ গান শুনা নাই কোনো গান সেইটোৱে কথাটো আচল সেইটো এই গানটো হ'ল অৰ্গেনিকেলি গৈছে কাৰণ মিলিয়ন নহওঁতে গোটেই গম পায় শুনিছে চবে বগেনভেলিয়া আমাৰ এতিয়া মানুহে আছে আমাৰ 3.5 crore অসমীয়া মানুহ
তাৰপিছত ইণ্টাৰনেট ইউজ কৰিছে ৰেলি 1.5 কোটি মানুহ 17 মিলিয়ন কোটিতকৈ বেছি হৈ গ'ল দেখোন নাই এইটো থাকে এতিয়া কি ক'বা হয় এইবিলাক অসমখন পিয়াৰতে চলি আছে আৰু মানে এই বস্তুখিনি টেকনিকেলিও যদি আমি বুজিব যাওঁ এইটো আচৰিত কথা এখন টেকনিকেল মাৰ্কেটখন মানে আৰু সেইটো সাংঘাতিক সেইটো চাইতো মানুহে ইয়াৰ ইমান ভিউজ আছে মাতো তাক কিন্তু গমেই নাপায় যে এইটো এনেকুৱা ধৰণৰ এটা চলি আছে আচল মালটো এইটো নহয় এতিয়া এই ৰেকৰ্ড লেভেলটো আপুনি যেতিয়া খুলিলে অকল নিজৰ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে খুলিলে নে আপোনাৰ মন আছে তাক এক্সপাণ্ড কৰা মানে ৰেকৰ্ড লেভেল হিচাপে মেইন ইয়াতো কি থাকে কামটো কি থাকে এইটো তোমাৰ ডিষ্ট্ৰিবিউশ্যন ছাৰ্ভিচ দিব লাগে ৰেকৰ্ড লেভেলটো হ'ল মই ৰেকৰ্ড লেভেলটো বৰ্তমানৰ কাৰণে নিজৰ কাৰণে ৰাখিছোঁ এজন দুজন ধৰি লওক নীলোৎপল বৰা তেওঁ মোৰ ভাল ককাইদেউ তেওঁ দিছে এটা গান আপলোড কৰিছোঁ বা কোনোবা ভাল চিনাকি কোনোবা এজনে দিছে নিজৰ মানুহ আপলোড কৰিছোঁ এইটো বেলেগ কথা প্ৰফেচনেলি মোৰ ইমান এতিয়া মোৰ লগত টিম ইমান নাই যাতে চলাবৰ কাৰণে মানুহ এটা লাগিব মই আকৌ বেলেগ কামো কৰি ফুৰোঁ ঘূৰি ফুৰিলে নোৱাৰিম তাৰমানে কাৰণ সেইকাৰণে মই ইমান বেছিকৈ আগবঢ়াব নাই খোজা এই বৰ্তমান সময়ত কিন্তু পাছলৈ চাগে ডাঙৰকৈ ভাবিম কাৰণ মানুহ লাগিব তাৰমানে এইটো কাম অকলে সদায় লেপটপটো লৈ মই ঘূৰি এইবিলাক কৰি থাকিবলৈ মিউজিকটো ক'ৰবাৰ পৰা মাথাৰ পৰা ওলাই গুচি যাব নহ'বগৈ তেতিয়া কিবা শুনিব মন গৈছে শুনিবলৈ পাৰি শুনো নেকি নিশ্চয় বাকচটোৱে ভাল লাগিছে ইমান গাল এনেকে ভৰাই থৈ দিলে এয়া কৰিব নোৱাৰে নেকি ইয়াক পাৰ্ট ৱাইজ কেইডাল বাঢ়ি আছে ইয়াতে হিচাপ নাই বাপৰে আৰু এইটো বেলেগ বেলেগ ধৰণৰ দেখোন এইটো চাইনিজ কিবা এটা আনিছিলোঁ মই ছিংগাপুৰৰ পৰা নতুন ইনষ্ট্ৰুমেণ্ট বেলেগ কি হয় মোক অলপ এইটো বেলেগ ধৰণৰ এইটো মানে হেৰি চাইনিজ বাও বুলি কয় কি বুলি কয় বাও বুলি কয় এটা বাও BAWU বেলেগ ধৰণৰ দেখোন এনে নৰ্মেল বাঢ়ি সদায় বজাই দিওঁ এইটো বজাই দিওঁ অকণমান আৰু ধুনীয়া লাগিছে এইটো বেলেগ চাউণ্ডটো কিবা বেয়া ধৰণৰ ন এইটো বেলেগ এইটো ৰিড আছে ইয়াত ৰিড মানে কি হয় বাঁহীত এনে নহয় ফুটা এটা থাকে তাত ফুৱাই কিনে বজোৱা হয় এইটো টিঙৰ কিবা মেটেলৰ ৰিড আছে যেনেকৈ চেক্সোফোনৰ ৰিড থাকে বা তেওঁলোকৰ ট্ৰেডিশ্যনেল এয়া হয় ট্ৰেডিশ্যনেল হয় চাইনিজ এইটোত একদম দুখ লগা মিউজিক বঢ়িয়া লাগিব এটা বজাই দিয়ক না আমি বেয়াত লগাই দিম কি দুখ লগা দুখ লগা কি বজাই দিম একদম কৰুণ মানে এটা মানুহ মানে কান্দি একদম বুকু ধপিয়াই কান্দিছে এইটো ইয়াত আচলতে ফ'ক মিউজিকহে বজাই যায় এইটোত মই এইটো যিমান পাৰোঁ বজাই দিছোঁ বাৰু শ্ল' বাজিলেই হ'ল এইটো তেনে ফ'ক মিউজিক বাজে মানে অসমীয়া ফ'ক চক বাজি যাবানে বজাওঁ বুলি ক'লেতো বাজিব কিন্তু বেলেগ শুনিব অলপ ইয়াতে কি বাজিব এতিয়া ইয়াতে চাইনিজ ফ'কবিলাক বাজে আৰু এই আপুনি চাইনিজ ফ'ক শুনিছে চাইনিজ ফ'ক শুনিছোঁ মই তাৰ হেৰি কৰি কিনে বজালোঁ অলপ এইটো ট্ৰাইবেল মানুহবিলাকে বজায় চাইনাত থকা পাহাৰীয়া যিবিলাক মানুহ থাকে তেওঁলোকে বজায় ধুনীয়া লাগে কিন্তু ইয়াত ন এইটো লিখাই আছে কিবা কিবি ইয়াত আৰু কি আছে সেইটো কি হয় ডাঙৰটো মোৰ একদম এনেকুৱা লাগি গ'ল কিবা এটা মানে একদম গিফ্টৰ টোপোলা এটা খোল খাই গ'ল বেলেগ ধৰণৰ বস্তু ইনষ্ট্ৰুমেণ্ট বহুত আছিলে মই আজি তোমাৰ লগতো বেছি কথা হয় ন মই সেইকাৰণে অলপ মোৰ ভয় লগা বস্তু কেইটামান এইটো সাপ চাবলৈ যাব নেকি নোলাই সাপ উলিয়াম নেকি এইটো হ'ল হেৰি হুলুচি এইটো আমাৰ টাই ফ'ক ইনষ্ট্ৰুমেণ্টো হয় চাইনাটো ইউজ হয় ইয়াৰ আমাৰ যে টাইসমূহ ফ'ক লিংকছবিলাক গম পাই যায় ন তেতিয়া লিংকছ আছে ইনষ্ট্ৰুমেণ্টতে গম পোৱা যায় হুলুচিটো তাতো চাইনাটো ব্যৱহাৰ হয় মই এইটো ছিংগাপুৰৰ পৰা লৈছোঁ চাইনিজ এখন ষ্ট'ৰৰ পৰা আৰু আমাৰ টাইসমূহতো ইউজ হয় এইটো মই দেখিছোঁ একেই ইনষ্ট্ৰুমেণ্ট আৰু নামটো একেই বা
কি বুলি কয় হুলচি নহয় এই মিউজিকটো টিউনটো এতিয়া মই নিজে বনালোঁ এইমাত্ৰ এতিয়া এইটো কপিৰাইট তোমাৰ ওচৰত আমি ষ্ট্ৰাইক মাৰি দিম এইটো এইটো এতিয়া ক্ৰিয়েট হোৱা বস্তু বাকী আমাৰ নৰ্মেল বাঁহীবোৰ যি এনেকুৱা ধৰণৰবোৰ শুনো সেইটো কি ইণ্ডিয়ান বাঁহী ইণ্ডিয়ান বাঁহী আছে ইয়াতেও চাউণ্ড বেলেগ থাকেনে এইটো এতিয়া বাংলাদেশৰ পৰা পঠাইছে মোক ব্ৰেণ্ডটোৰ নামটো বাদ দিয়া বাৰু সেইটো নালাগে ফ্ৰীত পঠাইছে নেকি ফ্ৰীতে পঠাইছে বাৰু তথাপিও নালাগে কৈ দিয়ক একো নাই এইটো লাবু ফ্লুট বুলি আছে সিহঁতে ট্ৰাই কৰিব পঠাইছে বনাইছে ভাল তেওঁলোকৰ চাউণ্ডটো বেলেগ হয় নে কি ইণ্ডিয়ান টাইপে হয় নে কি হয় চাবা এইটো টোনটো চাবা ইণ্ডিয়ান টোনটো বেলেগ হয় অলপ এইটো ইয়াৰ টন ইণ্ডিয়ান বাহিৰ টনটো বেলেগ ইণ্ডিয়ানটো শুনিবলৈ অলপ শুনিছাই আৰু অলপ বেছি মিঠা ন আমাৰ নিজৰটো মিঠা হয় আৰু আমি মানে অলপ চেনি আগৰ পৰাই কিন্তু গোটেইকেইটাত বাঁহীটোত যেতিয়া আপুনি মুখেদি উশাহটো দিয়ে সেইটোৰ পেটাৰ্ণটো বেলেগ হয় মানে থ্ৰয়িংটো বেলেগ হ'ব ফিংগাৰিঙৰ তোমাৰ ষ্টাইলটো বেলেগ হ'ব মানে ধৰি লোৱা মানুহ বুলি ধৰা তোমাৰ স্বভাৱটো বেলেগ মোৰ স্বভাৱটো বেলেগ ইহঁতৰ চবৰে স্বভাৱ বেলেগ চেহেৰা বেলেগ কথা কোৱাৰ শৈলী বেলেগ ইনষ্ট্ৰুমেণ্টৰ ক্ষেত্ৰতো একেই প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্টৰ নিজৰ কেৰেক্টাৰ থাকে নিজৰ চলনবিলাক থাকে কেনেকৈ বজাব পাৰি পচিবিলিটিছ থাকে তুমি কিমানলৈকে অক্টেভ বজাব পাৰিবা কিছুমানত কম থাকে কিছুমানত বেছি থাকে তুমি মোতকৈ অকণমান ওখ হ'বা মই চাপৰ হ'ম মই ইমানখিনিলৈকে ঢুকি পাম তুমি তাতকৈ ওপৰত ঢুকি পাবা তো এই মানুহৰ নিচিনা একেই ইনষ্ট্ৰুমেণ্ট আৰু মানুহৰ মাজত বহুত বেছি ডিফাৰেঞ্চ নাই আৰু এটা কথা মই ভাবোঁ কেতিয়াবা বাঁহীটোক লৈ কেতিয়াবা মই চিন্তা হয় কেতিয়াবা ভাৱ হয় যেনেকৈ বাঁহীটো ফুটা আছে 6টা তাত আমি ফুঁ দিওঁ যদি আমি আঙুলিকেইটা নলৰাওঁ তেতিয়া এটাই নোট বাজি থাকিব যেতিয়া আমি আঙুলিকেইটা লৰাওঁ তাত ধুনীয়া এটা মধুৰ সুৰ সৃষ্টি হয় জীৱনটো তেনেকুৱাই মই বুলি ভাবোঁ কাৰণ জীৱনত যেতিয়া উঠা নমা নাথাকে আঙুলিকেইটা বাঁহীত যেনেকৈ উঠা নমা হ'লে ধুনীয়া সুৰ হয় জীৱনতো তেনেকৈ যদি আমাৰ উঠা নমা হয় কেতিয়াবা ডাউন থাকিব পাৰে জীৱনটো কেতিয়াবা আপ থাকিব পাৰে তেতিয়া জীৱনটো ধুনীয়া হয় বুলি মই ভাবোঁ এই কো ৰিলেশ্যনছবিলাক মানে কি আপোনাৰ আগতে আহিছিল নে উইথ টাইম আপুনি নিজে ৰিয়েলাইজ কৰি কাৰণ আপুনি ডিপ ভাবা মানুহ নহয় কেতিয়াবা মই এইটো কথা ভাবোঁ মানে কি হয় জীৱনৰ লগত মানে এইটোৱে আৰু বাঁহীৰ বহুত সম্পৰ্ক বাঁহীটোৰ লগত ৰিজাব পাৰি জীৱনটো বাঁহীত যেনেকৈ আঙুলি উঠা নমা হ'লে সুৰ সৃষ্টি হয় ধুনীয়া মধুৰ ৰৈ থাকিলেতো এনেকৈয়ে থাকিব একেই বাজিব বজাই চাবা নেকি আজি মই বজাব নোৱাৰিম আপুনি মোক বজাই শুনাব কিবা অলপ বেলেগকৈ শুনাওকচোন কি আচৰিত হোৱাকৈ কিবা আচৰিত মোৰ চাউণ্ডটোক লৈ মোৰ সদায় ফেচিনেশ্যনটো হয় কাৰণ কি হয় মানে এজ এন এডিটাৰ কৈছোঁ মই যেতিয়া ভিডিঅ' এটা এডিট কৰোঁ বাঁহীটো আমি কেনেকুৱা মমেণ্টছত ইউজ কৰোঁ আমি তেতিয়া চাওঁ কেতিয়াবা ফ্লুট মিউজিক বুলি মাৰোঁ কেতিয়াবা আপোনাৰটোকে লৈ আপোনাকে ফোন মাৰিটো মাৰোঁ দেই কপিৰাইট নামাৰিব তেতিয়া কি হয় এটা আমি ফিলত ইউজ কৰোঁ যে স্পেচিফিকলি যদি ভাবোঁ যে মই খুব এটা মিঠা মমেণ্ট যদি দেখাব খুজিছোঁ মই বাঁহীটো ব্যৱহাৰ কৰিম যদি মই আপোনাক সোধোঁ যে নৱৰসৰ মানে 9টা ডিফাৰেণ্ট ইম'শ্যনৰ কাৰণে বাঁহীটো ব্যৱহাৰ কৰিব পাৰিমনে পাৰি কিয় নোৱাৰিম বাঁহীটো ভিলেন মিউজিকো বাজে ভয়ানক মিউজিকো বাজে মই অলপ শুনিব পাৰিম নেকি অকণ পৰা যাব মানে যদি আমি এনেকৈ চাব যাওঁ যে যদি দুখ লাগিলে কেনেকৈ ইউজ কৰিব পাৰি অলপ যদি আমি খং দেখাওঁ কেনেকৈ পাৰি ইম'শ্যনছটোৰ লগত বেছি দুখ লাগিলে ধৰি লোৱা চবৰ ক্ষেত্ৰত প্ৰযোজ্যও নহয় কিন্তু দেই চিনটোৰ ওপৰত কথা এখন চিনেমাৰ চিনটোৰ ওপৰত কথা ধৰি লোৱা দুখ লাগিছে এতিয়া ধৰি লোৱা খঙে ধৰি লোৱা খং নহয় ভিলেন ধৰণৰ কিবা
ধৰি লোৱা তাম মিউজিক আমাৰ এইটো কিবা আছে নেকি থাকিব পাৰে ক'ৰবাত চিনেমা নাজানো মই এতিয়া ভাবিছোঁ ফিল এটা আছে তো তেনেকুৱা ধৰণৰ থাকে বা একদম কমেডি ধৰি লোৱা এনেকুৱা ধৰিলে এনেকুৱা থাকিব পাৰে বা বিভিন্ন ধৰণৰ ইম'চনত বেলেগ বেলেগ ধৰণে বজাব পাৰে প্ৰেম বোলে একদম প্ৰেম হৈ গৈছে গভীৰ প্ৰেম এইটো কেনেকৈ হ'ব তুমি প্ৰেমটো কেনেকৈ ভাবা চবৰে প্ৰেমবিলাক বেলেগ বেলেগ হয় আপোনাৰ মানে প্ৰেমটো নহয় প্ৰেমটোতো মোক কৈছোঁ বাৰু এবাৰ ক'ৰবাত ভাইৰেল হৈছিলে এইটো মানে মই এইটো কৈছোঁ মই কি কৈছোঁ গম পাইছা নহয় মই কৈছোঁ যে প্ৰেমটো আমেৰিকাত প্ৰেম হ'লে তেওঁলোকৰ মিউজিকটো বেলেগ হ'ব পাৰে ইণ্ডিয়াত মিউজিক হ'লে প্ৰেম হ'লে বেলেগ হ'ব পাৰে মিউজিকটো অসমৰ হ'লে বেলেগো হ'ব পাৰে অসমত বিহু এটাতো প্ৰেম থাকিব পাৰে তো সেইটো একজেক্ট ক'ব নোৱাৰিবা যে তুমি এইটোৱে হ'ব প্ৰেমৰ তো আমি যদি তিনিটা প্ৰেম হ'লে এটা যদি আপোনাৰ মতে বাহিৰৰ প্ৰেমটো কেনেকুৱা শুনিব শুনাই ক'ব লাগিব আপুনি এনেকৈ ক'লে আপুনি বাহিৰৰ প্ৰেম এইটো কি হয় এইটো হ'ল জাপানীজ হয় ইয়াক ৰেকৰ্ডাৰ বুলি কোৱা যায় অফ দ্য কেম কথা এটা কওঁনে এতিয়া বাহিৰৰ প্ৰেমলৈ যাওঁ দেই ইংলিছ প্ৰেম এই উদাহৰণ আৰু টাইটানিক ইণ্ডিয়ালৈ আহিলে মানে কি হ'ব ইণ্ডিয়ান প্ৰেম ইণ্ডিয়ান অসমীয়া হ'লে কি হ'ব তুমি কোৱা এতিয়া তোমাৰ প্ৰেমৰ মতে তুমি কেনেকুৱা অসমীয়া প্ৰেম মোৰ ফিলটো অলপ বেলেগ বুজি পাইছোঁ বাৰু এতিয়া আমি যদি অসমলৈ আহোঁ তেতিয়া বিভিন্ন ধৰণে মানে প্ৰেমৰ সুৰ বেলেগ বেলেগ ধৰণে এপ্লাই কৰিব পাৰি বিহু কেতিয়াবা বজাই দিব পাৰি কিছুমান ক্ষেত্ৰত যে অঞ্জনা জানমণিত বিহুৱে বজাইছিলে তেনেকৈ প্ৰেম দেখাইছিলে তাত বা মোৰ কোনোবা এখন চিনেমাত জুবিনদাৰ এটা বহুত ধুনীয়া গান এটাইদি প্ৰেম হ'ব পাৰে নহ'লে বাঁহী সুৰেদি হ'ব পাৰে অলপ শুনাই দিলে ভাল কিবা এটা আপোনাৰ মতে শুনাই দিওঁ তেতিয়া কমপ্লিট হৈ যাব ৰিলটোত ভাল লাগিব মই এতিয়া প্ৰেম বুলি ক'লে এতিয়া কি বুজাওঁ মই অসমীয়া প্ৰেমটো নাজানো আছিলে আপোনাৰ প্ৰেমটো বেলেগ ধৰণে হয়নে মোৰতো সাংঘাতিক মই কৈছিলোঁ দেখোন এবাৰ ক'ত কৈছিলোঁ আকৌ কৈ দিবলৈ বেয়া হৈছে কি বুজাওঁ মোৰ বিহুটো প্ৰেম বিহুৱে প্ৰেম মই বিহুত প্ৰেম হ'ব পাৰে কাৰণ হুঁচৰি দলত প্ৰায় প্ৰেম হোৱা দেখা যায় মাৰিছিল হুঁচৰি তেতিয়া মানুহৰ মাজত মই দেখিছোঁ প্ৰায় ল'ৰা ছোৱালী দেখিছেনে আপুনি দেখিছোঁ মই সিহঁতক দেখি অনুভৱ হৈছে ধৰি লোৱা কপৌ ফুল ফুলিবৰ বতৰ তাতে প্ৰেম হয় তাৰমানে কপৌ ফুল ফুলাৰ বতৰত কিন্তু এটা মিউজিকতে কথাখিনি বুজাই দিয়ে ন মানে এক্সট্ৰা শব্দ নহ'লেও কেতিয়াবা মিউজিকটোৱে কৈ দিয়ে কি ক'ব খুজি আছে একদম ইমান ষ্ট্ৰং মিডিয়াম আপুনি নিজে এনে এক্সপ্ল'ৰ কৰিছেনে আমাৰ বিশেষকৈ আদিবাসী লোকসকলৰ মিউজিকসমূহ কৈছোঁ বিৰাট ইণ্টাৰেষ্টিং লাগে ন মই আদিবাসী বৰ্তমানতো মই য'ত আছোঁ মোৰ ওচৰে পাঁজৰে প্ৰায় বাগান 7খনমান আছে 15টামান ফেক্টৰী হ'ব চাগে তাত মানে চাহ তো আদিবাসী মানুহৰ লগত মোৰ বন্ধুও বহুত আছে বা পৰিৱেশত মই ডাঙৰ হৈছোঁ এইটো সাংঘাতিক এটা হেৰি কিবা এনেকুৱা টোন এটা বজাব পাৰিব আদিবাসী নিশ্চয় আদিবাসী আছে মই এটা ট্ৰেক এটাও ৰিলিজ কৰিছিলোঁ তাতে আদিবাসী সুৰো আছে এটা আখৰা বন্দনা কৰি বুলি এটা তেওঁলোকৰ এটা হেৰি এটা আছে সুৰ এটা আছে নিজৰ ফোক
বৰ ধুনীয়া সুৰ কিন্তু দেই সাংঘাতিক প্ৰিয় একদম মোৰ খুব ভাল লাগে এটা অলপ কণ্ট্ৰভাৰ্চিয়েল কুৱেশ্যন কিন্তু যদি মই অসমৰে ভিতৰত আপোনাক সোধোঁ যে আমাৰ ইয়াৰে বিভিন্ন সংস্কৃতি বা সম্প্ৰদায়ৰ আচলতে সুৰসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় সুৰ কোনটো ফেচিনেটিং সুৰ মোৰতো খুবেই ভাল লাগে চবেই ভাল লাগে দেখোন এতিয়া বেয়া লাগে বুলি ক'বলৈ বেয়া এটাও বেয়া নালাগে ভাল চবেই লাগে ভাল চবেই লাগে আচ্ছা বাট ফেচিনেটিং কোনটো লাগে ৰিচেণ্ট টাইমছত একদম হয়তো নতুনকৈ এক্সপ্ল'ৰ কৰিছে একদম ৰিচেণ্টলি হয়তো শুনিলে বা যোনটো মাথাত বাজি থাকে নহয় নহয় গান কিছুমান মাথাত বাজি থাকে বড়ো সুৰবিলাক ভাল লাগে আৰু আদিবাসী ভাল লাগে বিহুটোতো অভিয়াছলি বাৰু আৰু এনেকৈ বহুত আছে কিমান কম চব ভাল লাগে আমাৰতো বহুত বেলেগ বেলেগ আছে ন এক্সপ্ল'ৰ কৰিবলৈ বড়ো বেছি ভাল লাগে মোৰ এবাৰ কিবা এটা শুনো আপোনাৰ ভাল লগা টিউন এটা আৰু মই বড়ো চিফুং বুলি এটা ৰিলিজ কৰিছিলোঁ চিফুংটো অনা নাই বাৰু চিফুং আৰু ইয়াৰ মাজত ডিফাৰেঞ্চ আছে সেইটো বাঁহী টাইপে মানে বাঁহীয়ে হয় কিন্তু মানে চিফুংটো হ'ল চিফুঙৰ অলপ টেকনিকেলি অলপ বেলেগ এই মাজৰ যিটো ফুটা দেখিছা এইটো নাথাকে তাত অ'কে আৰু অলপ দীঘল হয় তাৰ টোনটো বেলেগ হয় শুনিবলৈ বেলেগ শুনাই এই ফুটাকেইটাৰ চাউণ্ডটো বেলেগ বেলেগ চাউণ্ডটো বেলেগ বেলেগ মই এই চিফুংটো ব্যৱহাৰ কৰিছিলোঁ হেৰিত কোক ষ্টুডিঅ'ত এইবাৰ যোনটো চিফুং আৰু এই বাঁহীটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে আপোনালোকে এইটো কেনেকৈ ডিচাইড কৰে যে কোনটো সুৰৰ কাৰণে কোনটো বাঁহী ব্যৱহাৰ কৰিলে ভাল লাগিব এতিয়া স্কেল ৱাইজ ধৰি লোৱা গানটো কি স্কেল হয় গীটাৰটো জানা তুমি গীটাৰ শিকিছা গান স্কেলৰ হিচাপত মানে বাঁহী বেলেগ বাঁহী বেলেগ বেলেগ হ'ব প্ৰত্যেকটো বাঁহীৰ এটা এটা নিৰ্দিষ্ট স্কেল থাকিব অ'কে যিজন বেছি অভিজ্ঞ হয় তেওঁলোকে এটা বাঁহীত যথেষ্ট স্কেল বজাব পাৰে বেলেগ বেলেগ অ'কে অভিজ্ঞ নহ'লে মানে ধৰি লোৱা দুটা মানে স্কেল বজাব পাৰি আৰু অ'কে তো সুৰটো এনেকুৱা ধৰণৰ যিটো কৈছিলোঁ চিফুং বুলি এটা ৰিলিজ কৰিছিলোঁ ধুনীয়া লাগে কিন্তু ন এইবাৰ চাগে হ'ব আকৌ বাগৰুম্বাৰ বিশ্ব ইতিহাস আকৌ চাব যাব পাব এইখিনি সময়তো কিন্তু ভাল মানুহ লগ পোৱা যায় এবাৰ মই ঝুমুৰৰ সময়ত যাওঁতেও মানে দেখিছোঁ তেওঁলোকৰ ইমান ভাল লাগিল তেওঁলোকৰ লগত কথা পাতি গৈ তেতিয়া মানে মোৰ মাথাত এনেকুৱা সোমাল যে মই এই বছৰটো এনেকৈ কিছুমান মই যাম জেগাত য'ত মানে আচলতে তেওঁলোকৰ সেই ফ্লেভাৰটো বা তেওঁলোকৰ সেই ফিলটো ল'ব পাৰোঁ ভালে এইখিনি পাৰ্ট ভালে এইটো কিবা মোৰ এয়া খুলি দিয়া নিচিনা চান্তা ক্লছৰ কথা নহ'ব নহ'লে মই লাষ্টত আপোনালোকৰতো একেলগে এটা কিবা এটা শুনিম এইটো বাট দেন এইখিনি পাৰ্ট বিশেষকৈ বিৰাট ভাল লাগিল আৰু মই এটাই আশা কৰোঁ আৰু যে এই মিউজিকৰ যোনটো জাৰ্ণি আপুনি তাক আৰু ধুনীয়াকৈ আগত লৈ যাওক আৰু আমাৰ লগত এনেকৈ সম্বন্ধটো মিলাই ৰাখক যাতে আমি নন কপিৰাইট মিউজিক এনেই কৈছোঁ দে এইবিলাক বাট দেন অন এ চিৰিয়াছ নোট মানে মই তোমাক এদিন ফোন কৰি কৈছিলোঁ নে যে নিজৰ মানুহকেইটা কৰিলে মানে মোৰ একো প্ৰব্লেম নাই যদি অসমৰ বাহিৰৰ মানুহ কয় তেতিয়া মোৰ প্ৰব্লেম আছে তোমাকো ফোন কৰিছে এটা কেছ এটা হৈছে ভাল কেছ এটা হৈছে ডাঙৰ কেছ এটা হৈছে গম পোৱা তুমি এইটো আননেচেচাৰী আছিল আৰু সেইটো বেলেগ ধৰণৰ এইবিলাক বস্তু বাট দেন নাই অন এ চিৰিয়াছ নোট মানে লাষ্ট 1.5 yearsত মই লাষ্ট আপোনাক লগ পোৱাৰ পিছত মানে মই আপোনাক যিমান জেগা যোৱা দেখিছোঁ নিজৰ ভাল লাগে নিজৰ মানুহ এজন যোৱাৰ নিচিনা লাগে আৰু এইবাৰ যি পৰিকল্পনা লৈছে মই আশা কৰোঁ সেইখিনিও আপোনাৰ ভাল হওক মই বেছি টাইম নকৰোঁ মই শেষত আপোনালোকৰ এইখিনি এবাৰ শুনিম আৰু শেষত কিবা ক'ব খুজিব আপুনি মই এইটোৱে ক'ম বহুত ত্যাগ কৰি মেলি আমি এটা বাদ্যযন্ত্ৰী দল এটা ওলাই আহিছোঁ আমাৰ অসমৰ সংস্কৃতিটোৰ কথা ভাবি বা আমাৰ আহিবলগীয়া জেনেৰেশ্যনৰ কথা ভাবি যোনে যাৰ ইচ্ছা বজাবলৈ তেনেকুৱা ধৰণৰ মানুহখিনিৰ কথা তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ কথা ভাবি ওলাই আহিছোঁ তো এই আমি এটা বাট মুকলি কৰিবলৈ চেষ্টা কৈছিলোঁ যে বাটটো মুকলি কৰা যাতে ৰাইজে আমাক সহযোগ কৰে সেইটো বিচাৰোঁ বেলেগ একো নাই থেংক ইউ ছ' মাছ দাদা আৰু শেষত আপোনাৰ গানটো শুনি পেলাই আমি বিদায় ল'ম ঘড়ীটো ভাল লাগিছে থেংক ইউ কিহৰ হয় নাজানো মই লৈছোঁহে খালি ধুনীয়া লাগিছে থেংক ইউ ঘড়ী ভাল হ'লে ধুনীয়া লাগে বঢ়িয়া থেংক ইউ ছ' মাছ ৰখিলা আমি আপোনাৰ লাষ্ট গানটো শুনিম একদম থেংক ইউ ছ' মাছ মাতাৰ কাৰণে বহুত দিনৰ পিছত ভাল লাগিল আকৌ লগ পাম বহুত কাম কৰাৰ পিছত আৰু জেং লাগিম ইয়াৰ পিছত জেগেটা লাগিব সেইটো গৰম হয় ইয়াৰ পিছত থেংক ইউ ছ' মাছ থেংক ইউ
আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ। আমি আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। বাহিৰ সুৰৰ মাজত যে নিজকে হেৰাই পেলালোঁ, কোনোবা এটা পইণ্টত এনেকুৱাও হৈছিল যে এই গোটেই আচলতে ইম'শ্যনছবিলাক কেনেকৈ সুৰে আচলতে ব্যাখ্যা কৰিব পাৰে, সেই গোটেইখিনি কথা খুব সৰল আৰু সহজভাৱে আমি গোটেই খণ্ডটোত বুজি পোৱা যেন অনুভৱ মই নিজে কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব পাৰে। যদি খণ্ডটো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ', এটা নতুন পডকাষ্ট বনাবলৈ। বহাগ বিহুৰ উপলক্ষে আৰু এনেকুৱা ভিডিঅ' আহি থাকিব, চাই থাকিব। এই ভিডিঅ'টো চোৱাৰ বাবে, গোটেই কথাখিনি শুনাৰ বাবে ধন্যবাদ।